Good evening, sir. Good evening, everyone. Good evening. মাত শুনা পাইছে সকলোৱে? Yes, sir. Good evening, sir. হয়, গুড ইভিনিং। অ'কে, তো আজি আমি উইকলি লাইভ ক্লাছৰ বাদেও আজি এইটো এটা আমাৰ Good evening, স্পেচিয়েল sir. ক্লাছ হ'ব। হয়, গুড ইভিনিং। তো ইয়াতে আমি কেনেদৰে আমাৰ কনচালটেণ্ট ছাৰ্ভিচ বা কোচ যিসকল আছে ইয়াতে তেখেতসকলে কেনেদৰে আগবাঢ়ি যাব, বিশেষকৈ সেই উদ্দেশ্যেৰে আজি আমি গোটেই ছেশ্যনটো ৰাখিম। আমাৰ আৰু কেইজনমান আহিব বাকী আছে বাৰু, যি নহওক তাৰ আগতে আমি অকণমান আলোচনা কৰি লওঁ আৰু 5 মিনিটমান। হয়, বাকীসকলে ভিডিঅ'কেইটা অকণ অন কৰিব পাৰে, ভাল লাগিব। এইটো আমাৰ জেনেৰেল ক্লাছ নহয়, অকণমান আমি বেলেগকৈ আজি কৰিম। Sir, মই ভিডিঅ' অন কৰিলেও লাভ নাই, মানে পথাৰত আহিব লাগে যে নেটৱৰ্কৰ কাৰণে। আচ্ছা আচ্ছা আচ্ছা। মোৰ মানে ঘৰত প্ৰব্লেম হৈ থাকে নেটৱৰ্কৰ। হয় হয় হয়, নেটৱৰ্ক নাপায় বাৰু। ঠিক আছে, অন কৰি ৰাখিছো, কিন্তু হয় দেখা হয় হয়, নাযায়। হ'ব, অফ কৰি ৰাখক। দেখা নগ'লে অন কৰি ৰাখি কি কৰিম। Good evening, sir. হয়, গুড ইভিনিং, গুড ইভিনিং। দোকান বন্ধ কৰিলে? Last পৰ্যায় অ'কে অ'কে, কৰি লওক। আমি আৰু অকণমান 5 মিনিটমান কথা পাতিম। ঠিক আছে। অ'। ঠিক আছে, মই প্ৰথমে যাব বিচাৰিছোঁ, আমাৰ মাজত উপস্থিত আছে বৰ্ণালী মেম। হয়, তো আমাৰ এই ছিষ্টেমখিনিৰ লগত কানেক্টেড হৈ আপুনি যি যাত্ৰা আৰম্ভ কৰিছিলে, তো তাৰ ক্ষেত্ৰত আপোনাৰ বৰ্তমান কোনটো ষ্টেপত আপুনি আছে বা কোনখিনিত ষ্টাক হৈ যোৱা যেন লাগিছে আপোনাক? মই এতিয়া ভিডিঅ'খিনি দিছো মোৰ পেজত। হয় তাৰপিছত আৰু ধৰক মানে আমি ৰৈ গলো মই যে আপুনি মানে কেনেকে আগবাঢ়িম, ধৰক আমি জাষ্ট ইনফৰমেশ্যন খিনি দিছিলো যে কি হুম কি হুম খিনি আপুনি যে কৈছিলে প্ৰথম ইনফৰমেশ্যন কৰিব, তাৰপিছত ষ্টেপ বাই ষ্টেপ আমি যাম বুলি। মই হয়, সেইখিনিতে আছো মানে এতিয়া। অ'কে অ'কে অ'কে, ঠিক আছে। তো ইয়াৰ লগত আমাৰ কানেক্টেড হৈ আছে গোটেইখিনি আমি দেখাম। হয়, নেক্সট দীপিকা দত্ত মেম, অকণ আনমিউট কৰক। হয় ছাৰ। হয়, আপোনাৰ যিখিনি হেৰি আছিলে, আপোনাৰ অনলাইনত আপুনি য়োগা কৰে নহয়, মানে হয়, অফলাইন কৰি আছে অনলাইনত এতিয়া? অফলাইন কৰি আছো আৰু লগতে ইণ্ডিভিজুৱেল কৰাই আছো অনলাইন। ইণ্ডিভিজুৱেল অনলাইন, অ'কে, ঠিক আছে। আৰু অনলাইন ক্লাছ কৰা কোনোবা আছে নেকি? অনলাইন ক্লাছ কৰি থকা কোনোবা বা কৰিব ইচ্ছা কৰা? ছাৰ, মোৰ কৰিব মন আছে। ছাৰ মই কৰো। অ'কে, অনলাইন কৰিম ছাৰ, যদি আপোনাৰ হেৰিখিনি আগবাঢ়ি যাওঁ তেনেকে ময়ো ভাবিছো। ঠিক আছে। মধুমিতা মেমে কিহৰ কৰে অনলাইন ক্লাছ? অনলাইন মানে ৰেকি শিকাওঁ অনলাইনত। অ', ৰেকি ৰেকি শিকায়। নিয়ম হয়। অ'কে অ'কে অ'কে, স্যার, অনলাইনত আমি এক্সাৰচাইজ কৰাও। এক্সাৰচাইজ কৰায়, অ'কে, বঢ়িয়া। ঠিক আছে, তো আজি আমি সেইখিনিৰ বিষয়ে আলোচনা কৰিম, কেনেকৈ আমি যিখিনি বস্তু জানো, বিশেষকৈ স্কিলখিনি, আমি যদি কিবা এটা স্কিল জানো, সেই স্কিলটো কেনেকৈ অনলাইনত লৈ যাম আৰু সেইটোৰ পৰা কেনেকৈ আমি ইনকাম জেনেৰেট কৰিব পাৰিম। বা ইয়াতে আমাৰ বহুকেইগৰাকী ব্যক্তি জড়িত হৈছে যিখিনি নেকি অনলাইন কনচাল্ট কৰে। কনচাল্ট বুলি ক'লে সাধাৰণতে ইয়াতে ইঞ্চুৰেঞ্চ ছেক্টৰৰ লগত জড়িত কেইবাজনো আছে, বা এনেধৰণৰ অনলাইন ছাৰ্ভিচৰ জৰিয়তে যেনেকৈ সেৱা আকাৰে আমি যিখিনি কাম আগবঢ়াওঁ, তেনেকৈ ধৰণে সেই ছিষ্টেমটো কেনেকৈ হ'ব, মানে আমাৰ ইয়াতে প্ৰডাক্ট লৈ পেলাই যিসকল আছে তেখেতসকলৰ কাৰণে আজিৰ ছেশ্যনটো নহয় যে আমি প্ৰডাক্ট কেনেকৈ বেচিম, সেইটো লৈ নহয়, আমি ছাৰ্ভিচ কেনেকৈ অনলাইনত দিম, তো সেইটোক লৈহে আমি আজি এইখিনি আলোচনা কৰিম। ঠিক আছে? ঠিক আছে। হয়, কিহৰ ক'লে মেম?
মানে বেলেগৰ মাৰ্কেটিং কৰি বেলেগৰো মানে এডভাৰটাইজ দিবৰ কাৰণে ইচ্ছা আছিলে বেলেগৰ মাৰ্কেটিং কৰিবৰ কাৰণে হয় নিজৰ হয় মাৰ্কেটিং নিজৰটো কৰিমেই বেলেগৰ মাৰ্কেটিং কৰিম হয় মাৰ্কেটিঙৰ কাৰণে আমি সেইখিনি নৰ্মেল ক্লাছৰ যিখিনি আছে সেইখিনি হ'ব কিন্তু আজিৰ ক্লাছটো হ'ব কেৱল আমাৰ ছাৰ্ভিচ ৰিলেটেড যিখিনি কাম আছে আমি যিখিনি সেৱা আমি আগবঢ়াওঁ সেইখিনি ডিজিটেলি কেনেকৈ লৈ যাম সেই উদ্দেশ্যেৰে আজি আমি ক্লাছটো ৰাখিছোঁ বাকী আপুনি থাকক ইয়াতে বহুখিনি ইনফৰ্মেশ্যন তথাপিও সেইখিনিৰ লগতো জড়িত আপুনি পাব গতিকে আমি সেইখিনিৰ বিষয়ে আগবাঢ়িম তো আমি সকলো ইয়াতে আমাৰ এই যোনটো কোৰ্চ আছিলে কোৰ্চটোত কানেক্ট হোৱাৰ এটাই উদ্দেশ্য হৈছে আমি ইয়াৰ পৰা কেনেকৈ কাষ্টমাৰ পাম বা ক্লাইণ্ট আমি কেনেকৈ পাম সেইটোৱে আমাৰ মেইন উদ্দেশ্য হয়নে নহয় বাৰু গতিকে ক্লাইণ্ট পালেই আমি সেইখিনি কৰিব পাৰোঁ আৰু ক্লাইণ্ট পাবৰ কাৰণে আমাৰ যি ছিষ্টেম আছে সেইখিনিৰ বিষয়ে আজি অকণমান আলোচনা কৰিম বিশেষকৈ আজি ক্লাছ বুলি নহয় আমি কিছুমান ইনফৰ্মেশ্যন আপোনালোকক দিম যিখিনিৰ জৰিয়তে আমাৰ সেই যি ডিজিটেল ট্ৰান্সফৰ্মেটিভ ব্লু প্ৰিণ্ট যোনটো কোৰ্চত আপোনাৰ কানেক্টেড হৈ আছে সেইটোৰ পৰা বেনিফিটেড হ'ব পাৰিব আমাৰ আজিৰ আলোচনা গোটেইখিনি আমাৰ সেই গোটেই কোৰ্চ মডিউলটোত কানেক্টেড আছে গতিকে সেইখিনি কিন্তু কেনেকৈ অলপমান ছিষ্টেমেটিক ৱেত আপোনালোকে কৰিব তাৰ কাৰণে আজি আমি এইটো দেখাইছোঁ তো অনলাইনত আমি যাবৰ কাৰণে বিশেষকৈ কাউন্সেলিঙেই হওক বা ক্লাছেই হওক কনচালটেণ্টেই হওক তো এইখিনি কৰিবৰ কাৰণে আমাক প্ৰথমেই কেইটামান টুলছৰ প্ৰয়োজন হ'ব আমি সেইখিনিৰ বিষয়ে আলোচনা কৰিম বিশেষকৈ কি হয় যেতিয়া আমি অনলাইনত যাওঁ তেতিয়াহ'লে আমাৰ কিছুমান এপ্লিকেশ্যনৰ বিষয়ে আমি জনা দৰকাৰ এই যে আমি এতিয়া জুমত এতিয়া কানেক্টেড হৈ আছোঁ এই জুমটো কেনেকৈ চলায় ইয়াতে কেনেকৈ পাৰফৰ্ম কৰে ইয়াত আমি কেনেকৈ লাইভ ক্লাছ কৰিব পাৰোঁ তো সেই বিষয়বস্তুখিনিৰ ওপৰত আমি অকণমান জ্ঞান থাকিব লাগিব তাৰ লগতে ষ্টাৰ্টিং ফেজত বহুতে ধৰক ওৱান টু ওৱান যদি আপুনি কাউন্সেলিং কৰি আছে তো হোৱাটছআপ ভিডিঅ' কলৰ জৰিয়তেও কৰিব পাৰে কিন্তু হোৱাটছআপ ভিডিঅ' কলত যোনটো এটা অথেণ্টিকেচি থাকে একজেক্টলি জুমত আহিলে অকণমান সেইটো কাষ্টমাৰৰ প্ৰায়ৰ হেৰি এটা অকণমান ভাল হয় মানে যদি চোৱা যায় যেনেকৈ আমি ভিডিঅ' কলটো কৰিলে সেইটো এটা কেজুৱেল নিচিনা হৈ যায় তো ফৰ্মেলি কৰিবলৈ হ'লে আমি এনেকুৱা জুম বা এনেধৰণৰ বিভিন্ন অনলাইন প্লেটফৰ্মসমূহৰ মাধ্যমেৰে আমি আগবাঢ়িব পাৰোঁ এইখিনিতে মই আৰম্ভণিতে কৈ লওঁ আমাৰ যোনটো জুম প্লেটফৰ্ম আছে জুম প্লেটফৰ্মটোত আমি 40 মিনিটছলৈকে আমি ফ্ৰী পাওঁ জানে নহয় সকলোৱে য়েছ হয় ছাৰ জুমটোত আমি 40 মিনিটছ ফ্ৰী পাওঁ আৰু 40 মিনিটছতকৈ বেছি যদি লাগে তেতিয়াহ'লে আমি পেইড প্লেনসমূহ আমি ল'ব পাৰোঁ বিভিন্ন কোম্পানীসমূহে পেইড প্লেনসমূহ দিয়ে তো ডাইৰেক্টলি যদি আমি জুমৰ পৰা ল'ব যাওঁ 24 to 26,000লৈকে পাৰ ইয়াৰ পে' কৰিব লাগে তো এইটো আমাৰ 300 পাৰ্টিচিপেণ্ট আৰু 30 আৱাৰ্ছৰ এটা কেপাচিটি দিয়ে বা বহুতৰে প্ৰথম তাতকৈ কম ৰেঞ্জৰ যদি লাগে 100 পাৰ্টিচিপেণ্ট আপোনালোকে ল'ব পাৰে আৰু 30 আৱাৰ্ছৰলৈকে এটা কণ্টিনিউৱাছ ছেশ্যন চলাব পাৰে 30 আৱাৰ্ছ বুলি ক'লে আমাৰ ইমানো দৰকাৰ নহয় সাধাৰণতে মেক্সিমাম 3 ঘণ্টা 4 ঘণ্টা বহুত বেছি এটা দীঘলীয়া ছেশ্যন যদি চোৱা যায় সাধাৰণতে মেক্সিমাম 2 ঘণ্টাই যথেষ্ট হয় নহয় গতিকে আমি সেই জুমটো তেনেধৰণে আমি কৰিব পাৰোঁ আৰু আজিৰ ডেটত কিছুমান সৰু সৰু পেকেজতো জুমটো পায় ধৰক আপুনি 1 মান্থৰ কিছুমান সৰু পেকেজত আপুনি জুমটো চলাই পেলাই ইউজ কৰি চাব পাৰে একদম মিনিমাম প্ৰাইচ এটা দি পেলাই কিন্তু সেইটোত কি হয় ডাইৰেক্টলি আপোনাৰ লগ ইনটো আপোনাৰ ইমেইলৰ দি নাথাকে সেইটো এটা কণ্ট্ৰল কৰে বেলেগ এটা গ্ৰুপ অফ এনেকুৱা ধৰণৰ হেৰিৰ পৰা ছফ্টৱেৰ যিবিলাক SaaS প্ৰডাক্ট বুলি কয় ছফ্টৱেৰ এজ এ ছাৰ্ভিচ প্ৰভাইডাৰ হিচাপে থাকে তো সিহঁতে ডাঙৰ পেকেজটো লৈ পেলাই সৰু অংশ এটা আপোনাক তেনেকৈ দি দিব পাৰে গতিকে সেইখিনি আপুনি ষ্টাৰ্টিং ফেজত আমি যিমান পাৰোঁ মিনিমাম কষ্টিং কৰি পেলাই সেইখিনি আমি ষ্টাৰ্ট কৰি চাব পাৰোঁ গতিকে সেইখিনি বিষয়ে আমি যদি দৰকাৰ হয় আপোনালোকক তেনেকুৱা জুম পেইড প্ৰগ্ৰামৰ বিষয়ে জনাব আমি সেইখিনি কানেক্ট কৰাই দিব পৰা ব্যৱস্থা আছে সেইখিনিও কৰি দিব পাৰিম এতিয়া কথা হ'ল আমি সেইখিনিলৈ যোৱাৰ আগতে জানিব লাগিব আজিৰ ডেটত আমি অনলাইন যোৱাৰ আগত আমি ক্লাইণ্ট পাবৰ কাৰণে আমাৰ হাতত পচিবিলিটিছসমূহ কি আছে বা আমি কেনেধৰণে সেইখিনি কৰিব পাৰোঁ তাৰ কাৰণে মই যে সৰু শ্লাইড এটা আপোনালোকৰ আগলৈ আনিছোঁ তো সেইখিনি আলোচনা কৰিম এইখিনিতে মই প্ৰত্যেকে জনাব বিচাৰিছোঁ আপোনালোকৰ পৰা অকণ জানিবও বিচাৰিম আমি বৰ্তমান ক্লাইণ্ট পাবৰ কাৰণে কি বা কেনেকুৱা ধৰণৰ প্ৰচেষ্টাসমূহ অৱলম্বন কৰিছোঁ যিসকলে কৰি আছে যে কাষ্টমাৰ আপোনাৰ আহিবৰ কাৰণে আপুনি বৰ্তমান কি কৰে আপুনি কেনেকৈ কাষ্টমাৰ পাই আছে মানে মোৰ প্ৰশ্নটো সেইটোহে ক্লাইণ্ট আপুনি কেনেকৈ পায় অকণ দীপিকা মেম জনাওক মইতো ক্লায়েণ্টৰ থ্ৰুদিয়ে মই ক্লায়েণ্ট পাই আছো মানে ৰেফাৰেল ৰেফাৰেল হয় অ'কে বৰ্ণালী মেমে কেনেকৈ পাইছে ক্লাইণ্ট
হয়, মই প্ৰথম মই একচুৱেলি পেজ কি কয় আপোনাৰ ষ্টেটাছত দিছিলো উম, যে মই হিলিং যেনেকে আপোনাৰ এক্সেছ বাৰ্ছ তাৰ উম, বিষয়ে মই অকমান জনাইছিলো কিনো হয়, যিটো উম, পিছত মই আপোনাৰ পৰা শিকিও মানে সেই বস্তুটোৱে মই পাইছো সেইখিনি। তাৰপিছত সেই তেনেকে মই যিমান মডেলিটি শিকিছো মই তাৰে অলপ অলপ দিছিলো, হিলিঙৰো দিছিলো, তাৰপিছত বিভিন্ন মই এঞ্জেল হিলিঙৰ পৰা আদি কৰি ৰেকি যিখিনি কৰি আছে সেইখিনি দিলো। সেই তেনেকে মই ক্লাইণ্ট খিনি পাই আছো। আৰু অ'কে, সেইটো খালি মোৰ ক্লাইণ্টৰ ফ্ল'টো মানে যিখিনি আহিছে সেইখিনিতে সীমিত হৈ আছে, মানে একেখিনিয়ে আহিছে, ত' উম, বহুত গ্ৰথ হোৱা নাই। অ'কে। মাধুৰিমা মেম কেনেদৰে পাই আছে ক্লাইণ্ট? অ' চৰি, মধুমিতা বৰুৱা মেম। শুনি আছে? শুনি আছো ছাৰ। হয়, এতিয়া বৰ্তমান মানে এতিয়া ক্লাছ কৰা নাই, আগতে কৰিছিলো, তেনে ৰেফাৰেঞ্চতে কৰিছিলো, ঘৰৰ মানুহৰ মানে ৰিলেটিভৰ মানুহও লৈছিলে, আৰু হুম, হুম, তেনেকে মোক নিজে ট্ৰেইনিং কৰা নিজৰ কলিগেও লৈছিলে, তাৰমানে বেলেগ হুম, ট্ৰেইনিঙৰ কলিগে লৈছিলে তাৰমানে। এতিয়া বৰ্তমান মানে মই ইমান এডভাৰটাইজো আচলতে কৰা নাই। এতিয়া আপুনি হুম, মানে ক্লাছত কোৱাৰ কাৰণে ভিডিঅ' কেইটামানহে বনাইছো, বাকী ইমান হেৰি কৰা নাই এতিয়া। অ'কে, ঠিক আছে বাৰু। তো আমি সেইখিনিৰ বিষয়ে চাম যে আমি ক্লাইণ্ট পাবৰ কাৰণে আজিৰ ডেটত কি কি প্ৰচেষ্টাসমূহ আছে আৰু সেইখিনি কেনেকৈ ষ্টেপ বাই ষ্টেপ আমি কৰিব পাৰিম। যদি আপোনালোকে নোট কৰিব পাৰে, নোট কৰি ল'ব এই পইণ্টখিনি, তেতিয়াহ'লে খুব ভাল হ'ব। আৰু এটা আশাত নাথাকিব যে আমি ৰেকৰ্ডিংটো চাই পেলাই পিছত এইখিনি কৰিম। মানে হয় কি, একদম প্ৰেক্টিকেল কথা, আমি ৰেকৰ্ডিংটো যদি চাবলৈ থাকি যাওঁ বা মাইণ্ডছেট যদি আমি বনাই লওঁ ৰেকৰ্ডিং চাই পেলাই কৰিম বুলি, সেইটো কিন্তু আজি আপুনি লাইভত থাকি যিখিনি বস্তু শিকিব ৰেকৰ্ডিঙৰ সেইখিনি একেখিনি পালেও সেইখিনি বস্তু কিন্তু ল'ব নোৱাৰে, হয় নহয় বাৰু? তো তাই আমি স্কিপ কৰি কৰি চাই যাম, এই অকণমান আগবঢ়াই দিওঁ আৰু অকণ হেৰি হওঁ, তো তেনেকৈ পেলাই আমি বহুতখিনি স্কিপ হৈ গুচি যায়। গতিকে একজেক্টলি বেছি পইণ্ট নহয়, কেইটামান মই 10টামান ষ্টেপৰ বিষয়ে ক'ম। এই ষ্টেপকেইটা খালি নোট কৰি যাব, ইন ডিটেইলছ গোটেইখিনি নোট কৰিব নালাগে, বাকীখিনি ৰেকৰ্ডিং পাই যাব। মেইন যিকেইটা পইণ্ট থাকিব ষ্টেপকেইটা আপোনালোকে নোট কৰি যাব যে মই কোনটো ষ্টেপত আছোঁ বা কোনখিনি কৰিবৰ প্ৰয়োজন আছে। ঠিক আছে? অ'কে, Okay, sir. মই শ্লাইডটো অকণ শ্বেয়াৰ কৰিছোঁ। তো দেখি আছে? হয় ছাৰ, দেখি আছো। অ'কে। চ' আমি চাম আজি টাৰ্ণ ইয়ৰ নলেজ ইনটু এ প্ৰফিটেবল অনলাইন বিজনেছ। তো আমি নলেজ যিখিনি আছে তো সেইখিনিকে এজ এ আপোনালোকৰ যিখিনি নিচ আছে সেই নিচসমূহৰ জৰিয়তে কেনেধৰণে আমাৰ নলেজখিনিক আমি এটা প্ৰফিটেবল বিজনেছত কনভাৰ্ট কৰিব পাৰিম সেইখিনিৰ বিষয়ে আজি বিশেষকৈ এই ছেশ্যনটোত আমি উল্লেখ কৰিম। নলেজ বুলি ক'লে সাধাৰণতে ইয়াতে আমাৰ বহু প্ৰফেচনেল জড়িত হৈ আছে, বিভিন্ন টিচিং বা কোচসকলে ইয়াতে কানেক্টেড হৈ আছে, তাৰ লগতে কনচালটেণ্ট কেইবাগৰাকীও কানেক্টেড হৈ আছে। তো সেইখিনি কেনেকৈ আমি এটা বিজনেছ মডেলত পৰিণত কৰিব পাৰিম সেইখিনিৰ বিষয়ে আজি চাম। অ'কে, তাৰ কাৰণে প্ৰথমে আমি চাব লাগিব যে একদম ফাৰ্ষ্ট অফ অল আমাৰ এটা মাইণ্ডছেট আমি ক্লিয়াৰ কৰি ল'ব লাগিব যে আমাক ইয়াতে থাউজেণ্ডছ অফ ফলোৱাৰ্ছৰ দৰকাৰ নাই। আমি বহুতে ভাবোঁ যে মোৰ পেজত ভিউৱাৰ্ছ নাই, ফলোৱাৰ্ছ নাই, মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইবাৰ্ছ নাই, গতিকে মই হয়তো এইখিনি কৰিব নোৱাৰিম নেকি। একদম পোনপ্ৰথমেই আপোনালোকে সেই মাইণ্ডছেটটোৰ পৰা চেঞ্জ কৰি লওক যে আমাক ফলোৱাৰ্ছৰ দৰকাৰ নাই, সেইটো আহিব দৰকাৰটো পিছলৈ, কিন্তু ষ্টাৰ্টিং ফেজত আমি সেইখিনিৰ পিছত দৌৰি থাকিলে নহয়। আমাক ইয়াতে লাগিব ৰাইট পিপুল, যোনে আপোনাক বিশ্বাস কৰে। গতিকে সেই ৰাইট পিপুলৰ ওচৰত যাবৰ কাৰণে কি কি অপশ্যন আছে আমি সেইখিনিৰ বিষয়ে আলোচনা কৰিম। ষ্টেপ 1 হৈছে আমি প্ৰথমে এটা ক্লাইণ্ট একুইজিশ্যন ৰোডমেপ আমি বনাব লাগিব। ক্লাইণ্ট একুইজিশ্যন বুলি ক'লে সাধাৰণতে আপোনাৰ আইডিয়েল ক্লাইণ্ট কোন হয়, আপুনি যোনটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোৰ একজেক্ট কাষ্টমাৰ কোন বা ক্লাইণ্ট কোন। ইয়াতে যদি কোৱা হয় মই সকলোকে ছাৰ্ভিচ দিওঁ, সেইটো নহয়। ইয়াতে এক্সাম্পল এটা দিয়া আছে যে ইয়াতে ডোন্ট চে এভৰিৱান, আই হেল্প ৱৰ্কিং ওমেন ৰিডিউচ ষ্ট্ৰেছ থ্ৰু য়োগা।
য়োগাৰ জৰিয়তে যে মই মহিলাসকলক ষ্ট্ৰেছ ৰিডিউচ কৰা, তেখেতসকলক বিভিন্ন মেটাবলিজিম ৰিডিউচ কৰাকে আদি কৰি বিভিন্ন এইখিনি কৰোঁ। তো কেনেকৈ কৰে? বাই হেল্পিং বিভিন্ন ধৰণৰ ছিষ্টেমখিনি আপোনালোকৰ সেইটো মডিউলটো তাত ইন্ট্ৰডিউচ কৰিব পাৰে। ইয়াতে আমাৰ হিলিং ছিষ্টেমসমূহৰ লগত কানেক্টেড হৈ আছে। তো তেখেতসকলৰ কাৰণে এটা টেগলাইন আপোনালোকে বনাই ল'ব পাৰে, বা আপোনালোকৰ একজেক্টলি এইখিনি এটা মই উদাহৰণহে দিছোঁ। প্ৰথম আমি জানিব লাগিব আমাৰ ক্লাইণ্ট একুইজিশ্যন, আমাৰ মানে কাষ্টমাৰৰ। ইয়াক যদি আমি আমাৰ কোৰ্চ মডিউলৰ লগত ৰিজাওঁ, তেতিয়াহ'লে আমাৰ যোনটো ট্ৰেকোডেক্স 2 আছিলে, ট্ৰেকোডেক্স 2টো যিসকলে কৰিছে আপোনালোকৰ এটা মনত পৰিব, তাতে আমি কাষ্টমাৰ অৱতাৰ বুলি এটা পাইছিলোঁ। মনত আছেনে? আছে ছাৰ, হয়। হয়, হয়। আছে আছে। গতিকে সেই কাষ্টমাৰ অৱতাৰটোৱে হৈছে একজেক্টলি আমাৰ ক্লাইণ্ট একুইজিশ্যন ৰোডমেপ। তো আপোনাৰ একজেক্ট কাষ্টমাৰ কোন হয়, সেই কাষ্টমাৰ বয়স কি হয়, কাষ্টমাৰৰ বিহেভিয়াৰ কি হয়, কাষ্টমাৰৰ ইণ্টাৰেষ্ট কি হয়, এই গোটেইবিলাক কাষ্টমাৰ কোনটো লোকেশ্যনত হ'ব পাৰে। গতিকে আমি যিহেতু আজি কথা পাতিছোঁ অনলাইন কোচিং আৰু কনচাল্টিঙৰ বিষয়ে, গতিকে আমাৰ কাৰণে কোনো ধৰক লোকেশ্যন বেৰিয়াৰ নাথাকিব, যাৰ কাৰণে আমি অনলাইনত যিকোনো জেগাৰ যিকোনো ব্যক্তিকে আমি এইটো ছাৰ্ভিচ দিব পাৰিম। গতিকে সেই লোকেশ্যনৰ বেৰিয়াৰটো থাকিব কেৱল ফিজিকেল প্ৰডাক্ট যিসকলে কৰি আছে, তাৰো ভিতৰত ফিজিকেল প্ৰডাক্টৰো বহুতখিনি বস্তু আমি অনলাইনত যিকোনো জেগাত কৰিব পৰা যায়। গতিকে আমি চাব লাগিব যে আমাৰ আইডিয়েল কাষ্টমাৰ একজেক্টলি কোন হয়। এতিয়া ৱৰ্কিং যিসকলে ধৰক য়োগা টিচাৰ কৰি আছে, যেনেকৈ আমাৰ দীপিকা মেম আছে, তো তেখেতে য়োগা শিকাই আছে। কিন্তু য়োগা একজেক্টলি আমাৰ কোনটো এজৰ পৰা আপোনালোকৰ তাত কানেক্টেড হয়। তো দীপিকা মেম অকণমান ক'ব আপোনাৰ মেক্সিমাম ক্লায়েণ্টৰ এণ্ট্ৰি এজ কিমান হয়? মই য়োগাৰ থেৰাপিষ্ট হয় আচলতে। তো কি হয়, মোৰ চিনিয়ৰ চিটিজেন খিনিক মই বেছিকে ফ'কাছ কৰোঁ। কিন্তু একজেক্টলি মোৰ এতিয়া এনেকুৱা সৰু বয়সৰ খিনি আচলতে কম্পিটিশ্যনৰ কাৰণে লৈ যোৱা হয়। সেইখিনি বাদ দি পেলাই বাকীখিনি কৰাওঁ। প্ৰেগনেঞ্চি য়োগা বা বডি ফিটনেছৰ কাৰণে যিখিনি য়োগা লাগে, বা কাৰোবাৰ কিবা এটা বেমাৰ আছে, সেই বেমাৰটোৰ কাৰণে ঠিক কৰিবৰ কাৰণে কি য়োগা লাগে, এনেকে প্ৰত্যেকটো ভাগ মই আটাইকেইটাই চাওঁ। অ'কে। গতিকে সেইটোতে আহি গৈছে আমাৰ যে আপুনি ছাৰ্ভিচটো বহুতক দি আছে, হয় নহয়? তাৰ পৰা হয় আমি এটা হয় হয় মাইক্ৰ'নিচ কৰিব লাগে, আপোনাৰ এজন স্পেচিয়েলিষ্ট আপুনি হ'ব লাগে। আমাৰ প্ৰথম কাম হ'ল সেইটো। যেনেকৈ আজি চাওক, আজি ডক্তৰ বুলি ক'লে MBBS হোৱাৰ পিছতো এজন স্পেচিয়েলিষ্ট হিচাপে থাকে, হয় নহয়? হয় এজন যদি কোৱা হয় মেডিকেল প্ৰেক্টিচনাৰ বুলি ক'লে তেখেতে বিভিন্ন বিষয় সেই বস্তুখিনি চাব পাৰে। কিন্তু এজন স্পেচিয়েলিষ্ট যেতিয়া হৈ যায়, বোলে তেখেত কি হয় কাৰ্ডিঅ'লজিষ্ট, বোলে তেখেত কি হয় নেফ্ৰলজিষ্ট, তেখেত কি হয় বোলে নিউৰলজিষ্ট। মানে একজেক্টলি সেই এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত তেখেতৰ এক্সপাৰ্টিজ আছে। হয় গতিকে আমি প্ৰথম চাব লাগিব, এটা আপোনাৰ গোটেই ছাৰ্ভিচটো দিয়ে মানিছোঁ, কিন্তু তাৰ ভিতৰত আপোনাৰ বেছ যোনটো হয়, যোনটো নেকি মেক্সিমাম ক্লায়েণ্ট আপুনি পাইছে, সেইটো আপোনাৰ কোনটো ছেক্টৰত পায়, মানে কোনটো এজ গ্ৰুপত পাই চিনিয়ৰ আছে? চিটিজেন ছিনিয়ৰ চিনিয়ৰ চিটিজেন। চিটিজেন 60+। হয় গতিকে আপুনি সেইটোক এটা হুক লাইন হিচাপে বা এনেকুৱা ধৰণৰ আপোনাৰ এটা পিন পইণ্ট হিচাপে লৈ একজেক্টলি প্ৰথমে ষ্টাৰ্ট কৰক সেই ষ্টেপটোৰ পৰা। সেইখিনিৰ পৰা যেতিয়া আপুনি ষ্টাৰ্ট কৰিব, তাৰ পৰা বুষ্টাপ এটা পাব, আৰু সেইখিনিৰ লাহে লাহে সেইখিনিৰ পৰা আগবাঢ়ি যাব পাৰিব, আৰু পিছত আপুনি এড অন কৰিব পাৰিব বাকী ছিগমেণ্টকেইটাত। বুজি পাইছে? তো এইটোত কি হ'ব, আমি ফ'কাছ কৰিব লাগে পাৰ্টিকুলাৰ এটা জেগাত, যাতে সেইটোৰ পৰা আমাৰ মেক্সিমাম ৰিজাল্ট আহে, আৰু সেইটোৱে আমাক একজেক্টলি বাকীখিনিৰ ওপৰত সহায় কৰিব পাৰে। কিন্তু ষ্টাৰ্টিঙতে যদি আমি গোটেইখিনি কৰোঁ, মই এইটো কোৱা নাই যে আপুনি গোটেইখিনি নকৰিব, সেইটো নহয়, কৰক। কিন্তু ফ'কাছটো দিব লাগিব মেক্সিমাম আপোনাৰ য'ৰ পৰা বেছি ৰিজাল্ট আহি আছে। আৰু য়োগা বুলি ক'লে সাধাৰণতে আজিৰ ডেটত আপুনি যিখিনি কৈ আছে যোনটো এজ গ্ৰুপৰ, তো সেই তাতে মেক্সিমাম পইচাৰো কথা আছে। কিন্তু সৰু ল'ৰা ছোৱালীক যদি আপুনি য়োগা কৰাই আছে, তেতিয়াহ'লে সেইখিনিৰ পৰা সেই আউটপুট বুলি ক'লে সাধাৰণতে আমি কি পাওঁ, আমাৰ ফাইনেন্সিয়েলি যিখিনি পাব লগা হয়, সেইখিনিৰ ক্ষেত্ৰত সেই ৰিজাল্টটো আৰু বাকী এজ গ্ৰুপৰ ৰিজাল্টৰ লগত আপুনি নিজে চাওক, আপোনাৰ ট্ৰেনজেকশ্যন ডিটেইলছ চাওক, আপুনি গম পাব আপোনাৰ আউটপুটটো ক'ত ভাল আহে, হয়নে? গতিকে হয় একজেক্টলি আমি প্ৰথম ডিফাইন কৰিব লাগিব আমাৰ কাষ্টমাৰ কোন, আৰু কোনখিনি কাষ্টমাৰক আমি টাৰ্গেট কৰিলে একজেক্টলি আমাৰ ৰিজাল্ট অৰিয়েণ্টেড আমি বেনিফিট পাম। ছাৰ, এতিয়া এইটো মানে মই অনলাইনত তেনেকে এটা ওপৰত ফ'কাছ কৰিবলৈ ভাল হ'ব চাগে। মানে হয়, এতিয়া অনলাইনৰ এনেকুৱা কথাই পাতি হৈছে আছো আমি। বস্তুটো। হয় হয় এতিয়া মানে অফলাইনৰ মোৰ কি হৈছে, যিখিনিক মই চিনিয়ৰ চিটিজেন যিসকলক মই কৰাই আছো আগৰ পৰা,
হুম তেখেতলোকক কেতিয়াবা অনলাইন কৰাই দিওঁ, বাকী অফলাইন কৰা এনেকুৱা হয়। হুম তেখেতলোকক মানে অনলাইনত আনিবলৈ অকণমান অসুবিধা দিয়ে, তেখেতলোকে মানে অফলাইন কৰি কৰি এটা অভ্যাস হৈ গ'ল। হয় 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 অনলাইন ফকাচ কৰিবলৈ হয়, অনলাইনৰ বস্তুটো মই অকণ বেলেগকে লৈ যাব লাগিব। না মানে কোনোবা এটা অনলাইনত কৰি আপুনি যিটো ক'লে অনলাইনত কৰিবলৈ হ'লে আপোনাৰ যোনটো মিড এজ যেনেকে ধৰিব পাৰে আপুনি 25 বা 30ৰ পৰা আপুনি যিখিনি এজ গ্ৰুপ আছে 30 to 45 হয় এজ গ্ৰুপটোক আপুনি অনলাইনত আনিব পাৰিব। চিনিয়ৰ চিটিজেনসকলৰ আৰু এটা প্ৰব্লেম হয় কি অনলাইনত আহিবৰ কাৰণে ইকুইপমেণ্ট বা তেনেধৰণৰ টেকন'লজিৰ লগত কানেক্টেড বৰ বিশেষ এটা কম থাকে। হয় যেনেকে এই জুমত আহিবলৈ যদি কয় এতিয়া জুমত লগ ইন কৰাৰ ক্ষেত্ৰত অকণমান অসুবিধা পাব পাৰে বা অনলাইনত তেখেতসকলে ইমান যেতিয়া হেবিচুৱেল নহয় তো তাৰ কাৰণে এটা হেৰি হয় কিন্তু আমাৰ অনলাইন যাবৰ কাৰণে একজেক্টলি আমাৰ 30 to 45 এজৰ ভিতৰত বা মেক্সিমাম 50লৈকেও বা 55লৈকেও আপুনি কৰিব পাৰে কোনো কথা নাই কিন্তু 30ৰ হয় পৰা এটা বেষ্ট এজ গ্ৰুপ হয় বুলি ধৰা হয় হয় আৰু যদি আপুনি তাৰ তলৰ যিখিনি আছে 25ৰ পৰা একজেক্টলি আমাৰ বাকী ওমেনসকলৰ কাৰণে আপুনি টাৰ্গেট কৰিব পাৰে ওমেন যদি আপুনি টাৰ্গেট কৰে তেতিয়াহ'লে 25ৰ পৰা ধৰিব পাৰে খুব এটা সুন্দৰ এজ গ্ৰুপ হয় আৰু জেন্টছৰ কাৰণে সাধাৰণতে 30+ পৰা আমি ধৰিব লাগে গতিকে সেই এজ গ্ৰুপটোত আপুনি যিখিনি কৰিব পাৰে একজেক্টলি অনলাইনত সেইখিনি কৰক আৰু অনলাইনত কৰিলে কি হ'ব আপোনাৰ কাষ্টমাৰ বেছটো বাঢ়িব একজেক্টলি বহুখিনি কাষ্টমাৰ আপুনি একেলগে একেটা টাইমত বিশেষকৈ আমি কৰিব পাৰিম হয় অফলাইনত আপুনি এটা লিমিটেড কাষ্টমাৰৰ লগত বা ক্লায়েণ্টৰ লগত আপুনি কৰি আছে লিমিটেড ক্লায়েণ্টৰ লগত হয় কৰাৰ কাৰণে আপোনাৰ সেই ইনকম চিনেৰিটো সেই অনুসাৰে লিমিটেডেই হৈ গৈ আছে কিন্তু লিমিট একজেক্টলি যদি আমি মাল্টিপুল চ'ৰ্চৰ পৰা সেইখিনি কানেক্ট কৰি পেলাই লিষ্টখিনি জেনেৰেট কৰি আমি এটা প্লেটফৰ্মত এটা সময়তে আমি কৰিব পাৰোঁ তেতিয়াহ'লে আপোনাৰ বেনিফিটটো হ'ব হৈছে অ'কে তো এতিয়া আমি নেক্সট গৈছোঁ ষ্টেপ 2 হ'ল আমি আমাৰ প্ৰথম ডিজিটেল এছেটসমূহ আমি ঠিক কৰিব ল'ব লাগে প্ৰথমে আমি কি কৰিম আমি কোনটো কাম কৰি আছোঁ আৰু কোনটো ব্যৱসায়ক অনলাইন লৈ যাম সেইটো এটা নিৰ্দিষ্ট কৰিম আৰু তাৰ কাষ্টমাৰ কোন হ'ব পাৰে আমি সেইটো উলিয়াই ল'ম আৰু দ্বিতীয় ষ্টেপতে আমি কামটো উলিয়াই ল'ব লাগিব যে আমাৰ ডিজিটেল এছেটছসমূহ কি আছে ডিজিটেল এছেট বুলি ক'লে আমাৰ এটা ফেচবুক প্ৰফাইল আৰু পেজৰ কথা অলৰেডি আপোনালোকক আমি কৰ্চত কৈছোৱে তো সেইখিনিৰ দ্বাৰা আপোনালোকে কৰিব পাৰে মানে পেজটো বিশেষকৈ প্ৰফাইলৰ পৰা আমি যেতিয়া পেজটো খুলিম পেজটো কেনেকৈ ধুনীয়াকৈ বনাব লাগে তাক কেনেকৈ অপ্টিমাইজ কৰিব লাগে তাৰ যেনেকৈ এডভান্স বিলাক কৰিব লাগে তো সেইখিনি অলৰেডি দেখুওৱা আছে বা বহুতে আপোনালোকে কৰিলেও আৰু আমাক এটা ইনষ্টাগ্ৰাম বিজনেছ প্ৰফাইল লাগে যোনটো আপোনালোকে সেইখিনিও কৰিছে হোৱাটছআপ বিজনেছ লাগে সেইখিনিও আছে তাৰ লগতে এটা যিসকলক দৰকাৰ বুলি ভাবে গুগল মাই বিজনেছ তো গুগল মাই বিজনেছটো আমাৰ দৰকাৰী বস্তু আৰু শেষত লাগিব আমাৰ এটা ডিজিটেল এছেট বুলি ক'ব গ'লে গুগল ফৰ্ম বা লেণ্ডিং পেজ তো লেণ্ডিং পেজ কোনে কোনে আজিলৈকে ইউজ কৰিছে মই পেজৰ পৰা আৰু যিখিনি যোৱাই নাই সেইখিনি ৰৈ থাকিলো অ'কে বিজনেছ হোৱাটছএপ বিজনেছ আৰু ইনষ্টাগ্ৰাম বিজনেছটো এনেই ইনষ্টাগ্ৰামৰ লগত কানেক্ট হৈ আছে বাৰু কানেক্ট হৈ আছে ন ফেচবুকটো হয় পেজটো আপোনাৰতো হয় গুগল মাই বাকী বিজনেছটো নালাগে বুলি ক'লে এইটো নালাগিব চাগে নহয় জানো হয় ঠিক আছে এতিয়া তো ইয়াৰ গুগল ভিতৰত ফৰ্ম মই কোনখিনি কৰিব লাগিব ছাৰ ইয়াৰ ভিতৰত আমাৰ আপোনাক যিটো আপোনাৰ কাৰণে পেজ ফেচবুক পেজ লাগিব হয় ইনষ্টাগ্ৰাম প্ৰফাইলটোতো লাগিব এটা হোৱাটছআপ বিজনেছ হয় লাগিব আৰু অ'কে আমাৰ হোৱাটছএপ শেষত বিজনেছ লাগিব এটা লেণ্ডিং পেজ আৰু গুগল ফৰ্ম অ'কে তাৰ কোচিঙৰ কাৰণে কি লাগিব মই যিটো ক্লাছ 8 to হাই ছেকেণ্ডাৰীলৈ যিটো কোচিং কৰোঁ হয় সেইখিনিৰ কাৰণে একজেক্টলি আমাৰ ফাৰ্ষ্ট ষ্টেপত আমাক এইখিনি বস্তু লাগিবই আমি ষ্টেপ বাই ষ্টেপ গৈ আছোঁ গতিকে একজেক্টলি আমাক কোচিঙৰ কাৰণেও এইকেইটা বস্তুটো আমাক দৰকাৰী হয় কাৰণ এইখিনি থাকিলেহে আমি বাকী ষ্টেপখিনি কমপ্লিট কৰিব পাৰিম ঠিকে ছেকেণ্ড আছে ষ্টেপ ক্লিয়াৰ হৈছে হয় হৈছে হয় সেইখিনি কৰিব লাগিব অ'কে তো সেইখিনি ছেকেণ্ড ষ্টেপৰ ভিতৰতে আমি চাম যে আমি যোনটো ডিজিটেল এছেটবিলাক বনাম যেনেকৈ ফেচবুক পেজৰ কথা ক'লোঁ বা ইনষ্টাগ্ৰাম প্ৰফাইল গুগল প্ৰফাইল তো এনেধৰণৰ সেই বস্তুখিনিত আমি এইখিনি বস্তু উল্লেখ কৰিব লাগিব আমি তাতে যাতে আমাৰ প্ৰফাইলটো কোনোবাই চালে আমাক গম পায় যে মই কোন মই কি কৰি আছোঁ মই কাক হেল্প কৰি আছোঁ আৰু কেনেকৈ মোক মানুহে কণ্টেক্ট কৰিব পাৰিব এই 4টা পইণ্ট যাতে আপোনাৰ তাত উল্লেখ থাকে বা এই 4টা পইণ্ট যাতে এজন ক্লায়েণ্ট আহিলে পায় মানে যদি আপোনাৰ পেজটো খোলে গম পাব লাগিব যে আপুনি কোন হয় পেজটো খুলিলে গম পাব লাগিব যে আপুনি কি কৰি আছে পেজটো খুলিলে গম পাব লাগিব আপুনি কেনেকুৱা ধৰণৰ ব্যৱসায়ীসকলক বা কেনেকুৱা ধৰণৰ ক্লায়েণ্টক হেল্প কৰি আছে
ঠিক আছে। আৰু আপোনাক যদি কোনোবা কণ্টেক্ট কৰিব বিচাৰে তাতে আমাৰ কণ্টেক্ট ডিটেইলছ যেনেকৈ কণ্টেক্ট নাম্বাৰ, ইমেইল আইডি, আপোনাৰ যদি ফৰ্মছ লিংক থাকে তো সেইবিলাক আপুনি তাতে শ্ব' কৰিব লাগিব। আৰু এইখিনিৰ বিষয়ে আমি ফেচবুক পেজ কেনেকৈ ক্ৰিয়েট কৰোৱাই সেইখিনিতে ধুনীয়াকৈ দেখুওৱা হৈ আছে। গতিকে এইটো হৈছে ষ্টেপ 2ৰ ভিতৰৰ এটা, মানে আমাৰ ডিজিটেল এছেটছসমূহ বনাওঁতে আমি এই বস্তুখিনি আমি তাতে ভৰাব লাগে। ষ্টেপ 3ত আছে তে আমি ইয়াতে ট্ৰাষ্ট বিল্ড কৰিবৰ কাৰণে আমাৰ মেইন হ'ল কণ্টেণ্ট। কণ্টেণ্ট ইজ দ্য কিং, আমি সদায় কৈ আহিছোঁ। তো কণ্টেণ্টখিনি কেনেকুৱা ধৰণৰ হ'ব লাগে? কণ্টেণ্টখিনি আমি মিক্স আপ কৰিব লাগে। 40% আমি এডুকেশ্যন পাৰপজত ৰাখিব লাগে, 20% আমি প্ৰব্লেম ছল্ভ বা এৱাৰনেছ হিচাপে আমি সেইখিনি দিয়াৰ প্ৰয়োজন আছে। আন 20% আমি ইয়াতে বিভিন্ন ধৰণে কৰাৰ সেই ছাকচেছ ষ্টৰী বা টেষ্টিমনিয়েলসমূহ দিব লাগিব। 10% আমি পাৰ্চনেল ষ্টৰী দিব লাগিব যে আপুনি কেনেকৈ ধৰণে সেই ব্যৱসায়টোৰ বা সেই কেনেকুৱা কৰি আছে, বা আপুনি কোচিং ইনষ্টিটিউটটো কেনেদৰে চলাই আছে, তো সেইটোৰ বিষয়ে কিছুমান আমি পাৰ্চনেল ষ্টৰী দিব পাৰোঁ। আৰু শেষত 10% আপোনাৰ সময়ে সময়ে কিছুমান অফাৰ আপুনি জেনেৰেট কৰিব পাৰে। অফাৰৰ লগত ৰিলেটেড কিছুমান ভিডিঅ' আপুনি শ্বেয়াৰ কৰিব পাৰে যে আমি আৰু থাৰ্ড কোৱাৰ্টাৰৰ আমি এইটো বা ছেকেণ্ড কোৱাৰ্টাৰৰ আমি এইখিনি কৰিব গৈ আছোঁ, গতিকে যিসকল আমাৰ এই বেটছত এনৰোল হ'ব তেখেতসকলৰ কাৰণে আমি এটা স্পেচিয়েল ডিছকাউণ্টত ৰাখিম যিসকলে কানেক্টেড হয়। তো তেনেধৰণে আমি কিছুমান অফাৰ ডিজাইন কৰিব পাৰোঁ। গতিকে কণ্টেণ্টখিনিৰ ভিতৰত আমি 40% এডুকেশ্যন, মেক্সিমামটো তাতে এডুকেশ্যনত কিয়? এডুকেশ্যন বুলি ক'লে সাধাৰণতে কি হয়, আপুনি যোনটো নিচতে আছে, কনচালটেণ্টেই হওক বা কোচিঙেই হওক, তো তাৰ ক্ষেত্ৰত এডুকেশ্যন বুলি ক'লে আমি কিছুমান বস্তু এনেধৰণে ইনফৰ্মেশ্যন দিব লাগিব যিখিনিৰ পৰা বহু মানুহে ফ্ৰীতে কিছুমান ইনফৰ্মেশ্যন শিকিব পাৰে। এনেকুৱা নহয় যে আমাৰ গোটেইবিলাকে আমি ফ্ৰীতে দিম, সেইটোও নহয়। তো কিছু কিছু পাৰ্ট আমি এনেকুৱা এডুকেশ্যন পাৰ্পজ মানে শিকা, যাতে আমাৰ ভিউৱাৰ্ছসকলে আহি পেলাই, আমাৰ ক্লাইণ্টসকলে আহি তাৰ পৰা কিবা নহয় কিবা এটা ইনফৰ্মেশ্যন ভেলুৱেবল পাব পাৰে, যাৰ পৰা এটা ট্ৰাষ্ট বিল্ড হয় যে এখেতে ভাল এইখিনি দি আছে বা ভাল কথা কৈ আছে। যেনেকৈ ৰেকি হিলাৰ বা হিলিঙৰ লগত যিসকল কানেক্টেড হৈ আছে, আপোনালোকৰ বিভিন্ন ৰেমেডিসমূহৰ বিষয়ে দুই এটা এনেকুৱা ক'ব পাৰে। চব যে ক'ব সেইটোও নহয়, তাৰ ভিতৰত কিছুমান থাকি যায়, হয় নহয়? গতিকে তেনেকুৱা ধৰণৰ কিছুমান, বা সেইটো কিয় হ'ব পাৰে বা হাউ টু, এনেকুৱা ধৰণৰ আমি এষ্ট্ৰলজিৰ ক্ষেত্ৰত ক'ব পাৰোঁ যে এইটো থাকিলে কেনেকুৱা হ'ব পাৰে বা এনেকুৱা ধৰণৰ হ'লে কি হ'ব পাৰে। তো এনে বিভিন্ন ধৰণৰ সেইখিনিৰ ওপৰত আমি এডুকেশ্যনেল বস্তু আমি সেইখিনি কণ্টেণ্ট বনাব পাৰোঁ। তো কণ্টেণ্টখিনি বনাবৰ কাৰণে আমাৰ যি ট্ৰেক'ডেক্সখিনি আছে, তো ট্ৰেক'ডেক্সখিনি বহুত এটা হেল্প কৰে। তো আমি অলৰেডি 7 ডেইজৰ কণ্টেণ্ট ক্ৰিয়েশ্যনৰ ট্ৰেক'ডেক্স দিয়া আছে, 90 ডেইজৰ কণ্টেণ্ট ক্ৰিয়েশ্যনৰ ট্ৰেক'ডেক্স দিয়া আছে। তো আপোনালোকে সেইখিনি আমাৰ কৰ্চ মডিউলৰ পৰা চিলেক্ট কৰি পেলাই বা তাৰ পৰা ক্লিক কৰিও সেইখিনি চাব পাৰিব। গতিকে ষ্টেপ 3ত আমি মেইন ফ'কাছ কৰিব লাগিব আমাৰ কণ্টেণ্টখিনিত। প্ৰথমে কি কৰিলোঁ, আমাৰ কাষ্টমাৰ কোন হয়, আমাৰ ব্যৱসায়টোৰ কাৰণে আমাৰ ক্লাইণ্টৰ কোন হ'ব পাৰে সেইটো গম পালোঁ। দ্বিতীয়তে আমাৰ ডিজিটেল এছেটছখিনি আমি ৰেডি কৰিলোঁ। থাৰ্ডত সেই ডিজিটেল এছেটছখিনিত আমাৰ কণ্টেণ্টখিনি তাতে পাব্লিছ কৰিব লাগিব। আৰু সেই কণ্টেণ্টখিনি কেনেদৰে দিম বা সেইখিনি দিয়াৰ কিছুমান যদি নিয়মৰ কথা কোৱা যায়, এতিয়া আপুনি 4-5টামান ৰিলছ আপুনি দিব পাৰে পাৰ উইক। ঠিক তেনেকৈ কাৰোচেল পষ্ট বুলি ক'লে সাধাৰণতে বিভিন্ন ফটো, এখন নহয় দুখন নহয় তেনেধৰণৰ 2-3খন ফটোৰ হিচাপে আপোনালোকে পষ্টবিলাক দিব পাৰে। ডেইলি কিছুমান ষ্টৰীত আপোনালোকে কণ্টেণ্ট শ্বেয়াৰ কৰিব পাৰে, আৰু উইকলি এটা হ'লেও আপোনালোকে লাইভত যাব পাৰে। লাইভত থাকিলে কি হ'ব, প্ৰথম যেতিয়া লাইভত যোৱা যায় এদিন দুদিন ভিউৱাৰ্ছ নাহে বা তেনেকুৱা ধৰণৰ নাহে, তো সেইটো ডিম'টিভেট হ'ব নালাগে। লাহে লাহে আপুনি লাইভ অহাৰ এটা পষ্ট দিয়ক যে মই প্ৰত্যেক সোমবাৰে সন্ধিয়া 8 বজাৰ পৰা মই লাইভত থাকিম, মোৰ লগত আপোনালোকে আহি ডাইৰেক্টলি কানেক্ট হ'ব পাৰে, মোৰ আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ ৰৈ থাকিম বা সাজু হ'ম। তেনেকৈ ধৰণে যেতিয়া আপুনি 2 মাহ এমাহ কৰিব, অট'মেটিক আপোনাৰ সেই লাইভ ছেশ্যনত অট'মেটিক আহিবলৈ ধৰিব। আমি সাধাৰণতে কি কৰোঁ, যেনেকৈ এখন চিৰিয়েল চাবৰ কাৰণে আগতীয়াকৈ কোনো এটা নিৰ্দিষ্ট সময়লৈ ৰৈ থাকোঁ, আজিৰ ডেটত সেইটো আহিছে লাইভ ট্ৰেণ্ডিঙত লাইভ ছেশ্যনসমূহত। যেনেকৈ আমি সেই ফেচবুকত লাইভ অহা বা ইনষ্টাগ্ৰামত লাইভ অহা বা এনেধৰণৰ বিভিন্ন ছ'চিয়েল প্লেটফৰ্মসমূহত আমি লাইভ অহাৰ কাৰণে আগতীয়াকৈ 2-3 দিন আগৰ পৰা আপুনি পষ্ট দি থাকিব পাৰে যে মই অমুক বাৰত ইমান সময়ৰ পৰা লাইভত আহিম, আপোনালোকে মোৰ লগত কানেক্টেড হ'ব পাৰে। তো তেনেধৰণেও আমি সেইখিনি কৰিব পাৰোঁ। সেইখিনি কৰিলে কি হয়, আমাৰ কাষ্টমাৰখিনি কিছুমান অৰ্গেনিকলি কানেক্টেড হয়, আৰু আপোনাৰ এটা ট্ৰাষ্ট বিল্ড হৈ গৈ থাকে যে আপোনাৰ যোনটো ব্যৱসায় বা যোনটো আপুনি নিচত আছে সেইটোৰ ওপৰত যে আপোনাৰ এক্সপাৰ্টিজ আছে, সেইটোৱে এই কণ্টেণ্ট যিমানেই হ'ব সিমানেই তাক উল্লেখ কৰিব। ষ্টেপ 4 হৈছে আমি এটা লিড মেগনেট কৰিব লাগিব। লিড মেগনেট বনোৱাৰ উদ্দেশ্য এইটোৱে
লিড মেগনেট মানে কি আপোনালোকে বুজি পাইছেনে? কোনোবাই ক'ব? নাই পোৱা। মানে আকৰ্ষণ কৰিব পৰাকে কিবা এটা দিয়াটো বুজাইছে নেকি ছাৰ? একজেক্টলি। লিড মেগনেট, মেগনেট মানে হ'ল চুম্বক, হয়নে নহয়? গতিকে আমি যদি চাওঁ, লিড মানে হৈছে আমাৰ সাম্ভাব্য কাষ্টমাৰ বা ক্লায়েণ্ট। সেই কাষ্টমাৰখিনিক আমি কেনেকে চুম্বকৰ দৰে আকৰ্ষণ কৰিব পাৰিম তাৰ কিছুমান ব্যৱস্থা কৰিব পাৰিব লাগিব। ইয়াতে এটা বাক্য দি আছে, ডোন্ট আস্ক ষ্ট্ৰেঞ্জাৰ টু বাই ইমিডিয়েটলি, অফাৰ চামথিং ভেলুৱেবল ফাৰ্ষ্ট। আমি পটককৈ লাইভত আহিয়ে বা বিভিন্ন ছেশ্যনবিলাকত অনলাইনত এজন ক্লায়েণ্ট পাই তেখেতক আমি কিবা আমাৰ পেইড ছিষ্টেমৰ লগত কানেক্টেড হ'বৰ কাৰণে ক'ব নালাগে। যেনেকৈ আপোনালোকেও যদি চাইছিলে, আমাৰ 2টা দিনৰ ফ্ৰী এটা ট্ৰেইনিং লোৱাৰ পিছতহে আপোনালোকে আমাৰ পেইড ছেশ্যনত আহিবলৈ পাৰিছিলে, হয়নে নহয়? হয় ছাৰ। কিন্তু ডাইৰেক্টলি যদি মই আপোনালোকক অনলাইন কাউন্সেলিং কৰি পেলাই ফোন এটা কৰি পেলাই আপোনালোকক মই বা জুমত আহি পেলাই ক'লো হয় যে মোৰ এইখিনি আছে, আপোনালোকে এইটো কানেক্টেড হওক, বা মোৰ এই পেইড প্ৰগ্ৰাম আছে, মোৰ 15,000ৰ কোৰ্চ মডিউল হয়, আপোনালোকে আহক, তো আপোনালোকে হয়তো নিদিলে হয়, হয় নহয়? গতিকে তাৰ কাৰণে আমি কি কৰিছোঁ, 2টা দিনৰ এটা ফ্ৰী ছেশ্যন ৰাখিছোঁ, আৰু ফ্ৰী ছেশ্যনৰ শেষত আমি মাজে সময়ে আপোনালোকক 2-এটা অফাৰ দিছোঁ। অফাৰত বহুতে হয়তো কানেক্টেড হ'ব পাৰিছে, বহুতে হ'ব পৰা সেইখিনি নাই। ঠিক একজেক্টলি সেই তেনেধৰণে আমি এটা ফ্ৰী কনচালটেশ্যন দিব পাৰোঁ, যেনেকৈ বিশেষকৈ ৰেকি হিলাৰে হওক বা হিলিং ছিষ্টেমৰ লগত যিসকল জড়িত হৈছে, এষ্ট্ৰলজাৰ, তো আপোনালোকে ফ্ৰী কনচালটেশ্যন এটা দিব পাৰে যে 30 মিনিটছৰ মোৰ লগত এটা ফ্ৰী কনচালটেশ্যন আপোনালোকে বুক কৰিব পাৰে। তো গুড ইভিনিং সেইখিনি, ছাৰ। হয়, গুড ইভিনিং। গতিকে এনেধৰণে এইখিনি কৰিব পাৰে। বাৰ্থ চাৰ্ট ৰিভিউ, যিসকল এষ্ট্ৰলজাৰ আছে, তো জন্মৰ যি কুণ্ডলী থাকে, সেই কুণ্ডলী আপোনালোকে কেনেধৰণে চাব, সেইটো এটা ফ্ৰী আপোনালোকে সেইখিনি চেক কৰি দিব পাৰে। তাৰ লগতে য়োগাৰ এছেচমেণ্ট কৰাৰ কাৰণে এটা ফ্ৰী কৰিব পাৰে, মেডিটেশ্যন ছেশ্যন এটা ফ্ৰী কৰিব পাৰে, যিসকল বিভিন্ন ধৰণৰ হেল্থ নিছৰ লগত কানেক্টেড হৈ আছে তেখেতসকলে ডায়েট বা ৱেইট লছৰ বিভিন্ন গাইডসমূহ দিব পাৰে। তো এনেধৰণৰ বিভিন্ন ৱেবিনাৰসমূহ আপোনালোকে কৰিব পাৰে, যাৰ জৰিয়তে আমি প্ৰথমে লিড মেগনেট কৰিম, মানে আমি কাষ্টমাৰক আকৰ্ষণ কৰিম। আৰু এইখিনি আমি 2টা প্ৰকাৰে কৰিব পাৰোঁ। এটা হৈছে লিড কালেক্ট কৰাৰ অৰ্গেনিক ছিষ্টেম। অৰ্গেনিক মানে হ'ল য'ত আমি পইচা খৰচ নকৰোঁ, আমি ফ্ৰীতে সেইখিনি কৰিবলৈ চেষ্টা কৰিম। আৰু ফ্ৰীতে কৰিবলৈ চেষ্টা কৰাৰ ক্ষেত্ৰত আমাৰ এইখিনি অকণ দীঘলীয়া সময় এটাৰ প্ৰয়োজন হয়। আপুনি আজি ফেচবুকত বা হোৱাটছআপত ষ্টেটাছ এটা দিলেই আপোনাৰ লগত কানেক্টেড হোৱা যিখিনি আছে, সেইখিনি হৈছে আমাৰ ডাইৰেক্টলি চিনাকি ব্যক্তি। কিন্তু নতুন কাষ্টমাৰ পাবৰ কাৰণে আমাক এই ছ'চিয়েল মিডিয়াসমূহত আমি অকণমান সময় দিয়াৰ প্ৰয়োজন আছে, য'ত আমাৰ কণ্টেণ্টখিনিয়ে অট'মেটিক বুষ্ট আপ হৈ সেইখিনি ফেচবুকৰ এলগৰিদম অনুসৰি সেইখিনি বিভিন্ন কাষ্টমাৰ ওচৰলৈ পাবৰ কাৰণে অন্ততঃ 90 ডেজ এটা সময় লাগে। আৰু সেইখিনিক আমি অৰ্গেনিক বুলি সেইখিনিত জানো। অৰ্গেনিক হিচাপে যদি আপুনি কোনো ধৰণৰ বুষ্টিং নকৰাকৈ, কোনো ধৰণৰ পেইড প্ৰমোশ্যন নকৰাকৈ যিখিনি কৰিব, সেইখিনিত বিভিন্ন ধৰণৰ কণ্টেণ্টসমূহত আমি এটা কল টু একশ্যন নিশ্চয় দিয়াৰ প্ৰয়োজন আছে। যেনেকৈ আপুনি যোনটো ভিডিঅ' দিব, সেই ভিডিঅ'টোৰ তলত এটা ক'ব পাৰে যে আপুনি আৰু যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে DM কৰক, মানে ডাইৰেক্ট মেছেজ কৰক, DM বুলি কোৱা যায়। কোনোবাই ক'ব পাৰে যে আপোনাৰ যদি ইণ্টাৰেষ্টেড হয় তলত আমাৰ হোৱাটছআপ নাম্বাৰত কানেক্ট কৰক, বা আমাৰ এইখন তলত দিয়া লিংকত গৈ ক্লিক কৰি আপোনাৰ ডিটেইলছসমূহ ফিল আপ কৰক। তো তাতে আমি গুগল ফৰ্ম বা আমাৰ লেণ্ডিং পেজটো আমি দিব পাৰোঁ। তো এইখিনি হৈছে অৰ্গেনিক ৱেত। আমি বিভিন্ন ধৰণৰ কণ্টেণ্টসমূহ কণ্টিনিউৱাছ যদি আমি দি থাকোঁ, তেতিয়া আমাৰ কাষ্টমাৰ একজেক্টলি প্ৰয়োজনীয় কাষ্টমাৰখিনি আমাৰ লগত কানেক্টেড হ'ব পৰাকৈ সেই বস্তুখিনি তেতিয়াহে আহিব যেতিয়া আপুনি কণ্টিনিউটি বজাই ৰাখিব। অন্ততঃ 3 মাহৰ আপোনাৰ কণ্টিনিউৱাছ এফৰ্ট লাগিব, যাৰ ফলত আপুনি লাহে লাহে তাৰ পিছৰ পৰা 2-এজন ক্লায়েণ্ট আপুনি পাব পাৰিব। সেইটো হৈছে আমাৰ ছাৰ এই গুগল অৰ্গেনিক। ফৰ্মটো এনেকে বনাই, গুগল ফৰ্মটো নেকি ছাৰ? হয়, গুগল ফৰ্ম আমাৰ দেখুওৱা আছে কৰ্চত, আমি সেইখিনি দেখাই দিম। ঠিক আছে, ঠিক আছে। লেণ্ডিং পেজ মানে ছাৰ কি? লেণ্ডিং পেজটো হৈছে, অ'কে, লেণ্ডিং পেজ কোনে কোনে নাজানে আৰু লেণ্ডিং পেজৰ বিষয়ে? ছাৰ ময়ো নাজানো। এইটো মই নাজানো মই বাৰু। নাজানো, নাজানো। গুগল ফৰ্ম জানে সকলোৱে? জানো ছাৰ, জানো। কিন্তু নিশ্চয় দিব নাজানো। সেইটোও নাজানো, সেইটো অকমান কৰা দেখাই নাই।
গুগল ফৰ্মটো আমি হৈছে যোনটো নেকি গুগল ড্ৰাইভত আমাৰ কিছুমান হেৰি আছে যেনেকৈ গুগল শ্বীট গুগল ডক তো গুগল ফৰ্ম আমি বনাব পাৰোঁ গুগল ফৰ্মত কি হয় আমাৰ কিছুমান ডাটা আমি কালেক্ট কৰিব পাৰোঁ ক্লায়েণ্টৰ পৰা যেনেকৈ নাম ফোন নম্বৰ ইমেইল আইডি তেখেতৰ প্ৰব্লেম কি আছে কোনটো কৰ্চৰ কাৰণে কানেক্টেড হ'ব বিচাৰিছে কোনটো কাউন্সেলিং চিষ্টেম তেখেতে ল'ব বিচাৰিছে তো এনেধৰণৰ যি বিচাৰোঁ আমি সেই ডাটাসমূহ এখন ফৰ্মৰ জৰিয়তে কালেক্ট কৰিবৰ কাৰণে আমি যি ব্যৱহাৰ কৰোঁ সেইটো আমি এটা গুগল ফৰ্ম বুলি কোৱা হয় তো সেই গুগল ফৰ্মখনত আমি তেনেধৰণৰ যিখিনি ডাটা দিব সেই ডাটাখিনি আমি একটা এক্সেল শ্বীটৰ জৰিয়তে আমি ডাইৰেক্টলি আমি এক্সেছ কৰিব পাৰোঁ আৰু সেইটো হৈছে গুগল শ্বীট তো সেই গুগল শ্বীটৰ জৰিয়তে আমি সেইখিনি গুগল ফৰ্মত যিসকলে ডাটাখিনি ভৰাব সেই ছিংগল ফৰ্মখনত যিমান আমি পাব্লিছ কৰিম যোনে একেলগে মাল্টিপুল টাইমত একেলগে চবেই সেইখন ফিল আপ কৰিব পাৰিব আৰু সেই ডাটাখিনি গৈ পেলাই আমাৰ এখন শ্বীটত একদম ধুনীয়াকৈ চিৰিয়েলি ফিল আপ হৈ এফালৰ পৰা পুট আপ হৈ আহিব গতিকে সেইটোৰ বিষয়ে আমাৰ কোৰ্চ মডেলত দেখুওৱা আছে আপোনালোকে সেইখিনি চালে তাতো পাব গুগল ফৰ্ম কেনেকৈ বনাব লাগে আৰু লেণ্ডিং পেজ হৈছে লেণ্ডিং বুলি ক'লে সাধাৰণতে আমি লেণ্ডিং শব্দটো ক'লেই আমাৰ কি কথা মনলৈ আহে বাৰু লেণ্ডিং বুলি ক'লেই কিবা এটা ওলমি থকা টাইপৰ কিবা দেখুৱাই থকা টাইপৰ হয় নেকি নাই নহয় কৰা এই মাটিত নামা বা ক'ৰবাত হয় ধৰিব পাৰিলে বিশেষকৈ ক'ব পৰা মাটিত নামি বিশেষকৈ আমাৰ যেতিয়া আমি ফ্লাইটত আহোঁ তেতিয়া বা বিশেষকৈ এয়াৰপৰ্টৰ লগতেতো ৰিলেটেড শব্দ এটা আমি বেছিকৈ শুনো বিশেষকৈ যে লেণ্ডিং হৈছে হয়নে তো লেণ্ডিং মানে হৈছে হয় যেতিয়া গ্ৰাউণ্ড টাচ হয় মানে আমি ওপৰৰ পৰা বস্তু এটা আহি যেতিয়া আমাৰ তলত কণ্টেক্ট হয় পৰাটোক বুজায় গতিকে লেণ্ডিং বুলি ক'লে সাধাৰণতে আমাৰ সেই ক্লাইণ্টজন গৈ ক'ত পৰিব সেই পেজটোৱে হৈছে লেণ্ডিং পেজ আৰু লেণ্ডিং পেজটোত আমি কি কৰিব পাৰোঁ ধৰি লওক আমি ফেচবুকত এটা পোষ্ট দিলোঁ যে মই এইখিনি অনলাইনত এইখিনি য়োগা শিকাই আছোঁ বা মই অনলাইনত ৰেকি কৰি আছোঁ বা এইখিনি মই XYZ মই এইখিনি ছাৰ্ভিচ দি আছোঁ আপোনাকো যদি এইখিনি ছাৰ্ভিচৰ কিবা বিশেষ প্ৰয়োজন আছে তেতিয়াহ'লে আমাৰ তলৰ লিংকত ক্লিক কৰিব পাৰে তো আমি এইটো বিশেষকৈ লেণ্ডিং পেজ গুগল ফৰ্ম এইবিলাক আমি ইউজ কৰোঁ যোনটো লিড জেনেৰেশ্যন চিষ্টেম আছে আমি যোৱাকালি যিখিনি চাই আছিলোঁ মেটা বিজনেছ চুইটৰ বিষয়ে তাৰ ভিতৰত যোনটো থাৰ্ড অপশ্যন যেনেকৈ আমি এৱাৰনেছ কেম্পেইন চালোঁ এংগেজমেণ্ট কেম্পেইন চালোঁ আৰু থাৰ্ড অপশ্যনটো হৈছে লিড জেনেৰেশ্যন তো লিড জেনেৰেশ্যনত আমাক দৰকাৰ হয় গুগল ফৰ্ম আৰু লেণ্ডিং পেজ তো তাত আমি এটা পাইছিলোঁ নে যোৱাকালি মেছেজ ডেষ্টিনেশ্যন মনত আছেনে আপোনালোকৰ Yes, sir. হয় Yes, sir. মানে কাষ্টমাৰজনক আমি ক'ত মেছেজ কৰিবলৈ পঠাম সেইটো হৈছে এংগেজমেণ্টত আমাক কাষ্টমাৰজনে মেছেজ ডেষ্টিনেশ্যনটো সোধে হোৱাটছআপত যাব বিচাৰে নে মেছেঞ্জাৰত যাব বিচাৰে নে ক'ত আৰু লিড ফৰ্মবিলাকত যেতিয়া আমি লিড জেনেৰেশ্যন কৰোঁ তাত আমাক সোধে আপোনাৰ ডেষ্টিনেশ্যন ডাইৰেক্ট ডেষ্টিনেশ্যন বুলি আহে তাতে যে ডেষ্টিনেশ্যন কি মানে কাষ্টমাৰজন আপুনি ক'ত পঠাব বিচাৰে তেতিয়া তাত যদি আমি লেণ্ডিং পেজ দিওঁ লেণ্ডিং পেজ হৈছে এটা ছিংগল পেজৰ ৱেবছাইট য'ত নেকি আপোনাৰ বিভিন্ন প্ৰডাক্ট এণ্ড ছাৰ্ভিচসমূহৰ বিষয়ে ডিটেইলছ ইনফৰ্মেশ্যনখিনি থাকিব আৰু এজন কাষ্টমাৰে তাতে আপোনাৰ লগত কানেক্ট হ'বৰ কাৰণে সেই লেণ্ডিং পেজতে গুগল ফৰ্মেই হওক বা বিভিন্ন ইনফৰ্মেশ্যনখিনি ডাইৰেক্টলি পুট আপ কৰি আপোনাৰ সেই লিড ছিষ্টেমত জড়িত হ'ব মানে এজন ক্লায়েণ্টে সেই জেগাটোত গৈ পেলাই আপোনাক কাষ্টমাৰ সেই তেখেতৰ ইনফৰ্মেশ্যনসমূহ ছাবমিট কৰিব আৰু সেই ইনফৰ্মেশ্যনখিনি আপুনি পাব কাষ্টমাৰজন গৈ পেলাই তাত পৰে কাৰণে সেই পেজটোবোৰৰ নাম দিয়া হৈছে লেণ্ডিং পেজ বুজি পাইছেনে হয় ধৰক আমি ফটো এখনতো আমি লেণ্ডিং পেজ কানেক্ট কৰিব পাৰোঁ ধৰি লওক আমি এখন ইমেজ এড চলালোঁ সেইটো আমি লিড জেনেৰেশ্যনতে চলাইছোঁ লিড জেনেৰেশ্যনত আমি ইমেজ এখন দিলোঁ আৰু কোনোবাই যদি সেই তলত লিংকত ক্লিক নকৰিলোঁ যদি জাষ্ট সেই যিকোনো জেগাত আমাৰ ফটোখনৰ যিকোনো জেগাত যদি টাচ কৰে তেখেতক এটা আমাৰ সেই লেণ্ডিং পেজত গুচি যোৱাৰ অপশ্যন থাকে আৰু সেই লেণ্ডিং পেজত গৈ পেলাই তেখেতে চালে যে তাতে আমাৰ ৱেলকাম ভিডিঅ' এটা থাকিব পাৰে আমাৰ ক্লাছৰ বিভিন্ন টাইমিং চিডিউল থাকিব পাৰে তাতে আপোনাৰ অনলাইন কনচালটেশ্যনৰ বিভিন্ন বুকিং ছিষ্টেমসমূহ থাকিব পাৰে আপোনাৰ ফিজবিলাকৰ বিষয়ে আপুনি দিব পাৰে তাতে আপোনাৰ কণ্টেক্ট ডিটেইলছ তাতে শ্বেয়াৰ কৰিব পাৰে যে কেনেধৰণে আপোনাক কণ্টেক্ট কৰিব সেইখিনি বিষয়ে দিব পাৰে মানে যিমান ইনফৰ্মেশ্যন আমাক লাগে আমি গোটেই বস্তুখিনি লেণ্ডিং পেজত দিব পাৰোঁ এতিয়া প্ৰশ্ন হ'ল আমি গোটেই বস্তুখিনি ফেচবুকতো দিব পাৰোঁ কিন্তু আমাক লেণ্ডিং পেজৰ কিয় দৰকাৰ
প্ৰশ্ন হ'ব পাৰে আপোনালোকৰ, হয় নহয়? বুজি পাইছে নি- এইখিনিলৈকে? নিৰ্দিষ্ট জেগা হয় পাব হয় হয় লাগিব। পাইছো ছাৰ পাইছো হয়। এতিয়া কথাটো হয় কি, ফেচবুকৰ মতে আপোনাৰ যদি নিজা ৱেবছাইট থাকে, আপুনি যদি কিবা এটা প্ৰডাক্ট এণ্ড ছাৰ্ভিচৰ বিষয়ে ডাইৰেক্টলি কিবা পে'মেণ্ট ল'ব বিচাৰে, ধৰি ল'লো এটা মই উদাহৰণৰ কাৰণে ক'লো, আপুনি এটা ক্লাছ কৰিব বিচাৰিছে অনলাইনত বা য়োগা ছেশ্যন ল'ব বিচাৰিছে বা কনচালটেণ্ট কিবা এটা ছাৰ্ভিচ দিব বিচাৰিছে, যোনটো ছাৰ্ভিচত মিনিমাম ধৰি ল'লো এটা উদাহৰণৰ কাৰণে 500 ৰুপিজ এটা আপুনি চাৰ্জ কৰিছে যে এটা কনচালটেশ্যনৰ ফিজ, আৰু সেইটো আপুনি বিচাৰিছে ক্লায়েণ্টজনে পে'মেণ্টটো কৰক, 500 ৰুপিজ পে' কৰক, তাৰপিছত মই তেখেতৰ যি বুকিং কৰিব সেই বুকিং অনুসৰি সেই টাইমলি মই আহিম আৰু কথা পাতিম। এতিয়া ফেচবুকে এই পে'মেণ্ট দিয়া, বিশেষকৈ ফেচবুকৰ লগত ট্ৰেনজেকশ্যন কৰা কাষ্টমাৰে যদি কিবা কাৰণত পইচা দিয়া বুলি ভাবে, ফেচবুকৰ মতে সেইটো এটা ইলিগেল হয়। মানে ফেচবুকে এইটো নিবিচাৰে যে ফেচবুকৰ জৰিয়তে কিবা ট্ৰেনজেকশ্যন হওক। গতিকে কি কৰিব লাগে, তাত আমি এটা বস্তু কানেক্ট কৰিব লাগিব, সেইটোৱে হৈছে লেণ্ডিং পেজ। ত' ফেচবুকৰ পৰা আমি ক'ম যে আপুনি যদি আমাৰ পেইড কনচালটেশ্যন ল'ব বিচাৰিছে, তেতিয়াহ'লে ক্লিক কৰক বা তলৰ আমাৰ বুটামটোত ক্লিক কৰক, বা সি যিকোনো জেগাত যদি সেই ক্লায়েণ্টজনে ক্লিক কৰে, তেতিয়াহ'লে আমাৰ লেণ্ডিং পেজত আহিলে, লেণ্ডিং পেজত আমাৰ ডিটেইলছখিনিও থাকিলে, লগতে পে'মেণ্ট অপশ্যনো আমি তাতে ইনক্লুড কৰিব পাৰোঁ। ডাইৰেক্টলি তেখেতে ফোনপে', গুগল পে' বা এনেধৰণৰ যিখিনি আমাৰ পে'মেণ্ট গেটৱে আমি কানেক্ট কৰিম, সেইখিনিও আমি লেণ্ডিং পেজত দি দিলোঁ। তেখেতে নাম, ফোন নম্বৰ, ইমেইল আইডি, তেখেতে কোনটো ছাৰ্ভিচ ল'ব বিচাৰিছে, কি কৰিব বিচাৰিছে, গোটেইখিনি ইনফৰমেশ্যন দিওঁ তাত পে'মেণ্টটো ক্লিক কৰি দিলে, আৰু তেখেতৰ তাত এটা জুমৰ লিংক গুচি গ'ল, আৰু সেই ছেইম জুমৰ লিংকটো আপোনাৰ তাতো আহি গ'ল, আৰু সময়মতে দুইজনে বহিলে, কাউন্সেলিং কৰিলে, কথা শেষ। আৰু সেই সুবিধাটো কেৱল এনেধৰণে আমি লেণ্ডিং পেজৰ জৰিয়তে আমি কৰিব পাৰোঁ। তো এইখিনি আছিল আমি লেণ্ডিং পেজৰ বিষয়ে অকণ জনালোঁ, ডিটেইলছত আকৌ পিছত পাতিম। ইয়াৰ পিছতে হৈ গ'ল ষ্টেপ 5, আমি পেইড মাৰ্কেটিঙৰ জৰিয়তেও কেনেকৈ ক্লায়েণ্ট পাব পাৰোঁ, সেইখিনিৰ বিষয়ে অলৰেডি আমি যোৱাকালিও বহুকেইটা কথা পাতিছোঁ, বা মেটা বিজনেছ সুইটৰ বিষয়ে বিশেষকৈ আমি চাই আছোঁ। গতিকে মেটা বিজনেছ সুইটত আমি ফেচবুক আৰু ইনষ্টাগ্ৰাম বা আমি হোৱাটছআপৰ জৰিয়তেও আমি এনেধৰণে লিডছসমূহ কালেক্ট কৰিব পাৰোঁ, যিখিনি পইচা দি পেলাই। আমি অলৰেডি এৱাৰনেছ আৰু এংগেজমেণ্ট, এই দুটা আমি মেটা বিজনেছৰ বিষয়ে আমি চালোঁ। তাৰপিছতেই আছে থাৰ্ডটোতেই হৈছে লিড জেনেৰেশ্যন, যোনটোৰ জৰিয়তে আমি একজেক্টলি কাষ্টমাৰ পাবৰ কাৰণে সক্ষম হ'ম। গতিকে মেটা বিজনেছৰ জৰিয়তে আমি পে'মেণ্ট কৰি পেলাই ফেচবুক, ইনষ্টাগ্ৰাম বা হোৱাটছআপৰ পৰা পাব পাৰোঁ, আৰু গুগলৰ পৰা, যেনেকৈ গুগল এডছ আছে, গুগল এডছ মেনেজাৰৰ পৰা আমি ইউটিউব আৰু ৱেবছাইটৰ জৰিয়তেও আমি লিডছখিনি পাব পাৰোঁ। কিন্তু ইউটিউব আৰু ৱেবছাইটৰ জৰিয়তে পাব পৰা যিখিনি লিডছ, সেইখিনি আমাৰ অকণমান খৰচটো বেছি হয়, কষ্টিংটো বেছি আহে। ফেচবুকত সেই অনুসাৰে আমাৰ খৰচটো কম আহে। গতিকে এই বস্তুকেইটা আমি ভালকৈ জানিব লাগিব। তাৰ কাৰণে অলৰেডি আমাৰ কোৰ্ছ মডেলত সেই বস্তুকেইটা সেইকাৰণে বেছি জোৰ দিয়া হৈছে যে আপোনালোকে মেটা বিজনেছ সুইটটোক ভালদৰে বুজি লওক। নেক্সট আহি গ'ল ষ্টেপ 6, আমি যিখিনি কাষ্টমাৰ পালোঁ, সেই কাষ্টমাৰখিনিক আমি নাৰ্চাৰ কৰিব লাগে। নাৰ্চাৰ মানে কি? সাধাৰণতে এইটো কোৱা হয়, আমি যেনেকৈ সৰুৰ পৰা ডাঙৰ দীঘল কৰাৰ যোনটো এটা পদ্ধতি, যেনেকৈ আমি যে গছপুলি ৰুলেও সেইটো কি কৰোঁ, প্ৰথমে গছপুলিটো ৰোৱাৰ পিছত তাত আমি সাৰ জাবৰ দি মাজে সময়ে পানী দি থাকিব লাগে, তেতিয়াহে ডাঙৰ হ'ব, হয় নহয়? গতিকে আমি ইয়াতে যিখিনি আমাৰ লিডছ আহিব, আমাৰ পেইডেই হওক বা অৰ্গেনিক ছিষ্টেমৰ মাধ্যমেৰে যিখিনি আমি কাষ্টমাৰ পালোঁ অনলাইনৰ মাধ্যমেৰে, সেই কাষ্টমাৰখিনিক আমি কানেক্টেড হৈ থাকিব লাগিব কাষ্টমাৰখিনিৰ লগত। ইয়াতে আমি শ্বেয়াৰ কৰিব পাৰোঁ বিভিন্ন ধৰণৰ এডুকেশ্যনেল টিপছ, বিভিন্ন ক্লায়েণ্ট ছাকচেছ ষ্টৰী, ফ্ৰিকুৱেণ্টলি আস্কড কিছুমান কুৱেশ্যন আমি তাতে শ্বেয়াৰ কৰিব পাৰোঁ, বিহাইণ্ড দ্য চিন কিছুমান আমি কণ্টেণ্ট তাতে দিব পাৰোঁ, আৰু তাৰ লগতে টেষ্টিমনিয়েলসমূহো যদি আমি দিওঁ, এনেধৰণে আমি কাষ্টমাৰ বা ক্লায়েণ্টখিনিৰ লগত আমি কানেক্টেড হৈ থাকিব লাগিব। ইয়াত পুনৰ কৈছে মষ্ট পিপুল ডোণ্ট বাই ইমিডিয়েটলি। বহু ক্লায়েণ্ট আমাৰ লগত ডাইৰেক্টলি কানেক্টেড নহয়, মানে প্ৰথমবাৰ আমাৰ লগত ইমিডিয়েটলি বাই নকৰে। আজি যদি চাই আপোনালোকৰ মাজতে থকা হয়তো আমাৰ দুই এজন আছে, আপোনালোকে মোৰ এবাৰ নহয় 2-3বাৰ আমাৰ লাইভ 2 ডেজ ট্ৰেইনিং চোৱাৰ পিছত আপোনালোকে আহিছে, আছে কোনোবা এনেকুৱা? নাই, মই আপোনাৰ ফাৰ্ষ্ট টাইম নললো, ছেকেণ্ড টাইম লৈছো। প্ৰথমবাৰতে আহিছো ছাৰ। হয়, আনকি আমাৰ যোৱা বেটছত, যোৱা লাষ্ট 18ত যিসকল আছে গম পাব, মোৰ 2জন কানেক্টেড হৈছে, তেখেতসকলৰ মোৰ ডাটা চাই মানে আচৰিত লাগিছে।
যোৱা বছৰ তেখেতে আমাৰ এটা 2 দিনৰ ট্ৰেইনিং প্ৰগ্ৰামটো এটেণ্ড কৰিছিলে আৰু আকৌ তেখেতসকলে সম্পূৰ্ণ 1 বছৰৰ মূৰত আকৌ আহি পেলাই আমাৰ লগত একেলগে কানেক্টেড হৈছে, আকৌ পেইড কৰ্চত জড়িত হৈছে। মই যেতিয়া সুধিলোঁ আপোনালোকে সেইখিনি যেতিয়া আমাৰ ফোন নম্বৰটো ইয়াতে আহে ন, তেতিয়া আমাৰ সেই লিড ছিষ্টেমটোত আমি দেখা পাওঁ যে ক্লায়েণ্টজন আগতেও আমাৰ লগত কানেক্টেড হৈছিল। মই তেওঁক সুধিলোঁ যে আপুনিতো 1 বছৰ আগতো কানেক্টেড হৈছিলে। বোলে হয়, সেইখিনি এক বছৰ আগত হৈছিলোঁ, কিন্তু বিশেষ কাৰণত অকণমান ব্যস্ত থাকিব লগা হ'ল। কিন্তু আপোনাৰ বস্তুখিনি ভাল লাগিলে, যাৰ কাৰণে পুনৰ এইখিনি আকৌ পাওঁতেই মই এইবাৰ লৈ ল'লোঁ, এইবাৰ হেৰুৱাব নিবিচাৰিলোঁ। গতিকে তেনেধৰণে আমি যদি চাওঁ, এইখিনি লাহে লাহে আপোনাৰ হ'ব, যাৰ কাৰণে আমি নাৰ্চাৰি কৰি থাকিব লাগিব। সেই উদ্দেশ্যেৰে আমি কিছুমান গ্ৰুপছ বনোৱাৰ প্ৰয়োজন আছে। আপোনালোকে হোৱাটছআপ গ্ৰুপ বনাই ল'ব পাৰে, টেলিগ্ৰামৰ গ্ৰুপ বনাব পাৰে, ফেচবুকত এটা গ্ৰুপ বনাব পাৰে। তেনেধৰণৰ গ্ৰুপসমূহত কি কৰিব, সেই যিখিনি লিডছ আহিব, যিখিনি কাষ্টমাৰ বা ক্লায়েণ্ট আহিব, সেই কাষ্টমাৰখিনিক একগোট কৰি ৰাখি যাব পাৰে। সেই ইনফৰ্মেশ্যনখিনি যেতিয়া লাহে লাহে পাই থাকিব, আপোনাৰ লগত কানেক্টেড হৈ থাকিব আৰু তেখেতসকলে ভৱিষ্যতেও আপোনাৰ পৰা বিভিন্ন ছাৰ্ভিচসমূহ ল'বৰ কাৰণে আগ্ৰহী হ'ব। কাৰণ মানুহে সদায় চাওক, বিশ্বাসী মানুহৰ লগতহে ব্যৱসায় কৰে। এজন কোনোবা অচিনাকি ব্যক্তি আহি যদি কিবা এটা আপোনাক দেখাই কৰে, আমি তেখেতসকলৰ লগত বিশ্বাস কৰাটো খুব এটা টান পাওঁ, বা সেইটো আমাৰ এটা বিহেভিয়াৰে হয়। আমি পটককৈ বিশ্বাস নকৰোঁ, আৰু সেইধৰণে আপোনাৰ যদি সেই ৰিলেশ্যনটো বিল্ড আপ নহয়, তেতিয়াহ'লে আমি ব্যৱসায়ৰ লগত কানেক্টেড নহওঁ, হয় নহয়? গতিকে সেই বস্তুটো অকণমান ডিজিটেলো আমি কানেক্টেড কৰিব লাগিব। যদিহে আপুনি চিনি নাপায়, এজন অচিনাকি মানুহক আমি কেতিয়াও পে'মেণ্ট কৰিবৰ কাৰণে আগ্ৰহী নহওঁ। আৰু সেই উদ্দেশ্যে আমি ষ্টেপ 6টো প্ৰয়োজনীয়, সেইটো হৈছে নাৰ্চাৰিং লিডছ। আৰু ষ্টেপ 7টোত আমি বিভিন্ন ধৰণৰ কনচালটেশ্যন বুকিংসমূহ আমি ল'ব পাৰোঁ। আমাৰ মেইন উদ্দেশ্য হ'ব যে যিখিনি লিড আহিব, সেই লিডখিনিক ডাইৰেক্টলি এনেধৰণৰ বিভিন্ন প্ৰগ্ৰামত, যেনেকৈ আমাৰ যদি কিবা আপুনি যদি কিবা এনেকুৱা ধৰণৰ জুমৰ জৰিয়তে কিবা ফ্ৰী ট্ৰেইনিং দি আছে, তাত আপুনি মাতক। যদি আপুনি 1-to-1 কিবা কৰি আছে, সেইখিনিত কৰক। যেনেকৈ গুগল মিটৰ জৰিয়তে আপুনি এইখিনি কৰিব পাৰে, জুম ব্যৱহাৰ কৰি কৰিব পাৰে। হোৱাটছআপত মই কৈছোঁ যে ভিডিঅ' কলৰ জৰিয়তেও আপুনি কৰিব পাৰে। সাধাৰণতে আমি সেইখিনি বস্তু বুকিং যিসকলে কৰিব, তেখেতসকলক সন্মুখত 1-to-1 যেতিয়া কৰা যায়, ডাইৰেক্টলি লাইভ ইণ্টাৰেকশ্যন কৰিলে ভাল হয়, মানে উইথ ভিডিঅ'। যেতিয়া আমি দেখা পাই থাকোঁ, তেতিয়াহ'লে আনজন এজনৰ চকুত পৰিলে যোনটো আমাৰ আই কণ্টেক্ট হয়, সেই আই কণ্টেক্টটো ফিজিকেলি নহ'লেও ডিজিটেলিও হ'ব পাৰে। যেনেকৈ এতিয়া মই আপোনালোকক চাই আছোঁ, আপোনালোকে শ্লাইডখনৰ ওপৰতে মোৰ দেখিও আছে, হয় নহয়? গতিকে একজেক্টলি সেই তেনেধৰণৰ আমাৰ আই কণ্টেক্টটো যিমান হৈ থাকিব, আমাৰ সেই ছেশ্যনসমূহ সিমানেই গুৰুত্বটো বাঢ়িব। আৰু চবতকৈ ডাঙৰ কথা, যেতিয়া আপোনালোকে কনচালটেশ্যন কৰি থাকে, তেতিয়া চবতকৈ ডাঙৰ কথা হ'ল আপোনাৰ শুনাৰ অভ্যাসটো। আমি বহুতে কি কৰোঁ, আমি যেতিয়া কাউন্সেলিং কৰিব যাওঁ, যেতিয়া কনচাল্ট কৰিব যাওঁ, তেতিয়া আমাৰখিনি ক'বলৈ আৰম্ভ কৰোঁ যে আপোনাৰ এইটোও হ'ব পাৰে, আপোনাৰ এইখিনি হৈ আছে, আপুনি এইটো কৰক, এইটো কৰক, এনেধৰণৰ কৰক, এইখিনি কৰিলে ভাল হ'ব। কিন্তু তাতোতকৈ ডাঙৰ কথা, প্ৰথম আপুনি শুনক। যোনে ভালকৈ শুনিব পাৰে, তেখেতে ভালকৈ সেইখিনি কনচাল্টটো কৰিব পাৰিব। একজেক্টলি আপোনাৰ ক্লায়েণ্টে কি ক'ব বিচাৰিছে, তেখেতৰ প্ৰব্লেম কি, তো সেই বস্তুখিনি যিমান ডিটেইলছত শুনিব, সিমানেই ৰিজাল্টটো ভাল হ'ব। গতিকে আমি প্ৰথম শুনাৰ ওপৰত গুৰুত্ব দিব লাগে, তাৰ পিছতহে আমি ক'ব লাগে। আৰু 8 নম্বৰ ষ্টেপটোৱে হ'ল, আমি যদি সেইখিনি 1-to-1 হওক বা এনেধৰণৰ গ্ৰুপত যেতিয়া কাউন্সেলিং কৰা যায়, কনচাল্টিং কৰা যায়, তাৰপিছত সেই ক্লায়েণ্টখিনিৰ পৰা আপোনাৰ কনভাৰ্ট হোৱাটো, আপোনাৰ যি পেইড ছিষ্টেম আছে, পেইড ছিষ্টেমত কেনেধৰণে আহিব, সেইখিনিৰ ওপৰত বিভিন্ন ধৰণৰ ছিষ্টেমবিলাক আছে। সেইখিনিৰ ভিতৰত প্ৰথমটো হৈছে, যেতিয়া আপুনি কনচালটেশ্যন চলি থাকিব, প্ৰথমতে আপুনি ৰেপৰ্ট বিল্ড কৰিব লাগে। এইটো ৰেপৰ্ট, এই শব্দটোৱে বুজাইছে যে আপোনাৰ লগত এটা মানে আপুনি যিখিনি কথা ক'ব গৈ আছে, যাতে আপোনাৰ লগত এটা সামঞ্জস্য মিলে। যেনেকৈ আমাৰ 2 দিনৰ লাইভ ট্ৰেইনিঙৰ আগত আমি কিছুমান প্ৰি এক্টিভিটি কৰোঁ ন, বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ কৰোঁ, বিভিন্ন ধৰণৰ কথা বতৰা পাতোঁ। সেইখিনি কিয় কৰা যায়? যিমানে আপুনি সেই ক্লায়েণ্টৰ লগত সহজ হ'ব, সিমানে আপোনাৰ সেই বাকী ছেশ্যনটো সিমান ইজি হৈ আহিব। তো ৰেপৰ্ট বুলি ক'লে সাধাৰণতে এইটো হয় যে আপোনাৰ লগত যে আপোনাৰ কি কৰিছে বা আপুনি কেনেধৰণৰ কামত আছে, তো সেইখিনিৰ লগত ৰিলেট হোৱা আপোনাৰ জীৱনৰ লগত কিছুমান তথ্যও আপুনি শ্বেয়াৰ কৰিব পাৰে। বোলে হয়, ময়ো এইখিনি কৰোঁতে মই এইকেইটা পাইছিলোঁ, মোৰ এইখিনি হৈছে, গতিকে আপোনাৰ লগত প্ৰায় এইখিনি বস্তু মিলিছে। একজেক্টলি সেইখিনি যদি চোৱা যায়,
তো তেখেতৰ লগত সামঞ্জস্যতা মিলাই পেলাই আমি সেইখিনি কথা পতাৰ দৰকাৰ কিন্তু যদি প্ৰথমেই যদি আপুনি অপ'জ কৰে যে মই এইখিনি বোলে নাই নাই আপুনি এইটো পাইছে মইতোতো একদম পোৱা নাই মোৰ তাততো হোৱা নাই এনেকুৱা কিন্তু আপোনাৰ কিবা এটা নিশ্চয় চাগে ভুল হৈ আছে যাৰ কাৰণে আপুনি এইটো কৰি আছে মানে প্ৰথমে আমি ভুলটো আঙুলিয়াব নালাগে আপুনি এজন কাষ্টমাৰ কেতিয়াও সেইখিনি বস্তু প্ৰথমেই কৰাৰ প্ৰয়োজন নাই তেখেতৰ লগত মানে যোনটো আমি য়েছ ইম্পেক্ট বুলি এইটো কোৱা হয় সাধাৰণতে যে তেখেতে যিখিনি কৰি আছে বোলে হয় আপুনি এইকেইটাতো ধুনীয়াকৈ কথাখিনি ক'লে মই শুনিলোঁ সাধাৰণতে এই সমস্যাসমূহ হয়ে কিন্তু মোৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাসমূহ হৈছিলে কিন্তু মই এইখিনি গৈ পেলাই এনেধৰণে মই এইখিনি চৰ্ট আউট কৰিলোঁ আৰু সেইটোকে নকৈ যদি আপুনি ডাইৰেক্টলি কৈ দিয়ে বোলে আপোনাৰ এইখিনি সমস্যা হৈ আছে তো এইখিনি সমস্যাৰ কাৰণেতো আপুনি এইকেইটা কৰি দিয়ক তো ডাইৰেক্টলি আমি সেই চলিউশ্যনটো দিব নালাগে যিসকলে কনচালটেশ্যন দি আছে যেনেকৈ স্পিৰিচুৱেল হিলিং ছেকশ্যনৰ লগত যিসকল জড়িত হৈ আছে বা বাকী যিখিনি আমি কাউন্সেলিং কৰোঁ ডাইৰেক্টলি তেনেকৈ নকৈ অকণমান ৰেপো বিল্ড আপ কৰি পেলাই কৰিব পাৰে সেই একেখিনি কথাই আণ্ডাৰষ্টেণ্ডিং দ্য প্ৰব্লেম প্ৰথমে তেখেতৰ সেই প্ৰব্লেমসমূহ শুনক তাৰপিছত আপুনি আপোনাৰ চলিউশ্যনটো দিয়ক ইয়াতে অবজেকশ্যন হেণ্ডলিঙৰ ওপৰত বহুতখিনি কথা আহে অবজেকশ্যন মানে সন্মুখত বহি থকাজনে যিহেতু ডিজিটেলি আমি কানেক্টেড হৈ আছে যেনেকৈ সেই বিভিন্ন কুৱেশ্যনসমূহ কৰিব পাৰে আৰু সেই অবজেকশ্যনসমূহ সাধাৰণতে যদি চোৱা যায় আজিৰ ডেটলৈকে প্ৰতিটো ছিগমেণ্টত যদি চোৱা যায় মেক্সিমাম 25 to 30টা অবজেকশ্যন প্ৰত্যেকটো নিচত থাকে মানে প্ৰত্যেকটো যদি চোৱা যায় ছিগমেণ্টত সেইখিনি বস্তু আপোনালোকে পাব পাৰে তো আপোনাৰ যি বিজনেছ আছে সেই বিজনেছটোত আপুনি কেনেকুৱা ধৰণৰ অবজেকশ্যন পাব পাৰে সেইখিনি অকণ চাৰ্চ কৰিব গুগলত কৰি পেলাই আপোনাৰ সেই কুৱেশ্যনখিনি আগতীয়াকৈ আপুনি ৰেডি হৈ থাকিব যে মোৰ সন্মুখত যিজন ব্যক্তি বহি আছে তেখেতে হয়তো মোক এইকেইটা প্ৰশ্ন এনেধৰণৰ কেইটা সুধিব পাৰে তেতিয়া মই কি ক'ম গতিকে সেইটো যিমান সুন্দৰভাৱে আপুনি অবজেকশ্যনটো হেণ্ডেল কৰিব পাৰিব সিমানেই আপোনাৰ কনভাৰ্ট হোৱাৰ চান্স বেছি থাকিব আৰু শেষত একজেক্টলি ডিচিশ্যন সুধিব কনফিডেণ্টলি যে আপুনি কোনটো সিদ্ধান্তত ল'ব বিচাৰিছে এইখিনি আপুনি যদি আপোনাৰ মোৰ যদি এইখিনি ভাল পাইছে তেতিয়াহ'লে আপোনাৰ পেইড ছিষ্টেমত আহিব বিচাৰিছে নাই ডাইৰেক্টলি আপুনি সুধিব পাৰে কিন্তু কেতিয়াও আমি প্ৰথমেই সেইখিনি বস্তু কাম কৰিব নালাগে যোনটো এটা প্ৰচেছ মতেহে যোৱা দৰকাৰ আৰু এইখিনি যিখিনি কনভাৰ্ট হ'ব ধৰি লওক আপোনাৰ তাতে অনলাইনত বৰ্তমান ৰেচিঅ' যদি চোৱা যায় আপোনাৰ যদি 100জন ক্লাইণ্ট আপোনাৰ লগত লিডছ কানেক্ট হৈছে 100জন লিডছৰ ভিতৰত আপোনাৰ অনলাইনত কানেক্টেড হ'ব অতি বেছি 30ৰ পৰা 40 আৰু সেই 30ৰ পৰা 40 ভিতৰত হয়তো অন এন এভাৰেজ যদি চোৱা যায় 6 পৰা 8জনমান আপোনাৰ অনলাইনত কনভাৰ্ট হ'ব পাৰে মানে 6 to 7% যদি চোৱা যায় ডাইৰেক্টলি যিমান লিড জেনেৰেট হয় তাৰ ওপৰত আপুনি বেছ কৰি পেলাই এনেধৰণৰ বৰ্তমান অনলাইন কনচালটেশ্যনৰ সেইখিনি কাম কৰিব পাৰে গতিকে তাৰ কাৰণে হাই টিকেট ক্লাইণ্টেই হওক বা আমি যেনে ল' টিকেট ক্লাইণ্টৰ যদি কোৱা হয় অকণমান সেইটো বেছি হ'ব ঠিক একজেক্টলি মিড ৰেঞ্জৰ যেনেকৈ আমাৰ 5-6 হেজাৰৰ পৰা আৰম্ভ কৰি 20-25-30 হেজাৰ টকালৈকে যিখিনি ৰেঞ্জৰ কনচালটেশ্যন আছে বা যেনেকুৱা ধৰণৰ ছাৰ্ভিচ আছে তো সেইখিনিত মোটামুটি আমাৰ 7 to 9% মান আপুনি ধৰিব পাৰে গতিকে সেইটো এটা খুব ভাল হেৰি হয় আজিৰ ডেটত আমি গ্ল'বেলি যদি চোৱা যায় সেইটো এটা ভাল পাৰ্চেণ্টেজ আৰু সেই অনুসাৰে লিডছখিনি কনভাৰ্ট হোৱাৰ পিছত আপুনি এনেধৰণে ছাৰ্ভিচখিনি দিয়ক যাতে আমি আমাৰ এক্সপেক্টেশ্যনতকৈও বাহিৰত গৈ বিয়ণ্ড এক্সপেক্টেশ্যন আমি সেইখিনি দিব পাৰে যিখিনি পেইড ক্লাইণ্ট আহিব সেই পেইড ক্লাইণ্টখিনিক এনেধৰণে সুবিধাখিনি দিয়ক আপোনাৰ যিখিনি ছাৰ্ভিচ আছে যাতে আপুনি যিমানখিনি জানে আপোনাৰ তাতে অকণমানো বস্তু নাৰাখি গোটেই বস্তুখিনি ইমান সুন্দৰভাৱে দিয়ক যিখিনিৰ পৰা মেক্সিমাম আপোনাৰ তাৰ পৰা বেনিফিট হ'ব পাৰে বেনিফিটটো কেনেকৈ হ'ব যদি আপুনি 100% আপোনাৰ ইনফৰ্মেশ্যন আপোনাৰ নলেজখিনি শ্বেয়াৰ কৰিব পাৰে তাৰ পৰা বিভিন্ন ধৰণৰ বেনিফিটখিনি পাব আপোনাৰ সেই ছিষ্টেমটোৰ বিষয়ে জানিব বা আপুনি কেনেকৈ ধৰণে কাউন্সেলিং কৰি আছে তাৰ পৰা তেখেতসকল বেনিফিট হ'ব অনলাইনত যিসকলে ক্লাছ কৰি আছে তেখেতসকল বেনিফিট হ'ব আৰু সেইখিনিত আমি কেনেকৈ কৰিম সেইখিনি প্ৰফেশ্যনেল কমিউনিকেশ্যন ৰাখিব লাগে কোনো ধৰণৰ কেজুৱেলিটি হ'ব নালাগে ক্লিয়াৰ গাইডেঞ্চ কিছুমান থাকিব লাগে যে আপুনি এইখিনি কৰক ইয়াৰ লগত এইকেইটা কৰাৰ প্ৰয়োজন আছে আৰু অন টাইম ছেশ্যন বিভিন্ন ধৰণৰ ছেশ্যনসমূহ বিশেষকৈ বৰ বিশেষ দীঘলীয়া নকৰি আপুনি যিমান পাৰে শ্বৰ্ট টাৰ্মত সেইখিনি বস্তু কৰিবলৈ সংক্ষেপে এইখিনি দেখাব একজেক্টলি টু দা পইণ্টত আমি এইখিনি বস্তু দেখুৱাৰ প্ৰয়োজন আছে হয়নে গতিকে আমি এইখিনি ষ্টেপ 9ত আমি যিখিনি কাষ্টমাৰ আহিব সেই বা আমাৰ ক্লাইণ্ট আহিব সেই ক্লাইণ্টত আমি যিখিনি ছাৰ্ভিচ দি আছোঁ সেই ছাৰ্ভিচখিনি দিয়াৰ ক্ষেত্ৰত যাতে আমি একো হিন্দেৰি কৰাৰ প্ৰয়োজন নহয় আৰু লাষ্ট হৈছে আমাৰ ষ্টেপ 10ত আমি বিভিন্ন
টেষ্টিমনিয়েলসমূহ কালেক্ট কৰিব পাৰোঁ যিখিনি ছেটিছফাইড কাষ্টমাৰ ক্লায়েণ্ট থাকিব তেখেতসকলৰ পৰা আমি ৰিকুৱেষ্ট কৰি বিভিন্ন ভিডিঅ' টেষ্টিমনিয়েল ল'ব পাৰোঁ বা ৰিটেন ৰিভিউ কিছুমান আমি গুগল ৰিভিউ ল'ব পাৰোঁ বা কিবা হোৱাটছএপৰ আপুনি স্ক্ৰীনশ্বট বিচাৰিব পাৰে যে আপোনাৰ এইখিনি মোৰ লগত আহি আপুনি কানেক্টেড হৈ কেনে পালে বা আপুনি যোনটো হিলিং হেৰি অনলাইন আমি এইখিনি থেৰাপি কৰিছিলোঁ তাৰ পৰা আপুনি কি ৰিজাল্ট পাইছে অকণ জনাওক বা এনেধৰণৰ আপুনি কনচালটেশ্যন কৰাৰ পিছত আমাৰ পৰা যিখিনি আমি ছাৰ্ভিচ দিলোঁ সেইখিনিৰ পৰা আপুনি উপকৃত হৈছে নে নাই সেইখিনি অকণ জনাব পাৰে তো এই কণ্টেণ্টসমূহে এই টেষ্টিমনিয়েল বা ভিডিঅ'সমূহে আপুনি যদি ছ'চিয়েল মিডিয়াত আপোনাৰ তাতে পোষ্ট কৰে সেইখিনিৰ পৰাও আপুনি সাংঘাতিকভাৱে বেনিফিটেড হ'ব আৰু তাৰ পৰাও আকৌ পুনৰ ৰেফাৰেঞ্চত আপোনাৰ বহু ক্লায়েণ্ট আহিব পাৰে একজেক্টলি আমি সেইখিনিৰ কথাই পাতি আছিলোঁ যোনটো ৰেফাৰেঞ্চ তো ছেটিছফাইড কাষ্টমাৰসকলে আপোনাক একজেক্টলি ৰেফাৰেঞ্চ দিয়ে If you know someone who could benefit from this, it would appreciate an introduction. আৰু ৰেফাৰেলখিনি কি হ'ব আপোনাৰ কাৰণে এটা একজেক্টলি বোনাছ হ'ব কিন্তু সেইটো আপোনাৰ একমাত্ৰ ষ্ট্ৰেটেজি হ'ব নালাগে যেনেকৈ মই আৰম্ভণিতে সুধিছিলোঁ আজি আপোনালোকে কেনেকৈ ক্লায়েণ্ট পাই আছে আপোনালোকৰ মেক্সিমামে কৈ আছে যে ৰেফাৰেলছতে পাই আছে এবাৰ ভাবকচোন যদি ৰেফাৰ কৰা কোনোবাই বন্ধ কৰি দিয়ে আপোনাৰ ক্লায়েণ্ট আহিব জানো গতিকে আমি একমাত্ৰ ষ্ট্ৰেটেজি আমাৰ ৰেফাৰেলছে হ'ব লাগে সেইটোৰ ওপৰত আমি নিৰ্ভৰ কৰি থকাৰ প্ৰয়োজন নাই আমি তাৰ বাদেও কণ্টেণ্ট মেনেজমেণ্টৰ জৰিয়তে কণ্টেণ্টখিনি পাব্লিছ কৰিও আমি তাৰ পৰা অৰ্গেনিক বা আমি পেইড মাৰ্কেটিঙৰ জৰিয়তে আমি ক্লায়েণ্ট পাবৰ কাৰণে আগবঢ়াটো নিতান্তই প্ৰয়োজনীয় আমি আজি ৰেফাৰেলছত নিৰ্ভৰ কৰি থকাৰ কাৰণে আমাৰ আজি সেই অনুসাৰে ক্লায়েণ্টৰ পৰিমাণো কমি আহিছে তো আমি যদি চাওঁ একজেক্ট পইণ্টখিনিৰ বিষয়ে আমি অলৰেডি কি পইণ্ট কথা পাতিলোঁ আমি প্ৰথমে এটা বিষয়ৰ ওপৰত এক্সপাৰ্ট হ'ব লাগিব তাৰ ওপৰত আমি ব্ৰেণ্ডিং কৰিব লাগিব যেনেকৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আৰু তাৰ ওপৰত বিভিন্ন কণ্টেণ্টসমূহ বনাব লাগিব তাৰ লগতে সেইখিনিৰ পৰা আমি লিড মেগনেট বুলি ক'লে সাধাৰণতে আমি বিভিন্ন ধৰণৰ কণ্টেণ্টসমূহেই হওক বিভিন্ন ধৰণৰ ফৰ্মছসমূহেই হওক এনেধৰণৰ জৰিয়তে আমি লিড মেগনেটসমূহ বনাব পাৰোঁ তাৰপিছতে আমি তাৰ পৰা লিড জেনেৰেট কৰিব পাৰোঁ লিড জেনেৰেট আমি পেইড আৰু অৰ্গেনিক দুইটাৰ কথা পাতিলোঁ আৰু সেইখিনি যিখিনি কাষ্টমাৰ আহিব ক্লায়েণ্ট আহিব সেই ক্লায়েণ্টখিনিক আমি নাৰ্চাৰ কৰিম নাৰ্চাৰ কৰাৰ পিছত তাৰ পৰা আমি কনচালটেশ্যনৰ কাৰণে বুকিং কৰিম আৰু সেই তাৰ কনচালটেশ্যন কৰাৰ পিছত আমাৰ পেইড ক্লায়েণ্ট তাৰ পৰা কনভাৰ্ট হ'ব আৰু তাৰ পৰা আমাৰ ৰিজাল্ট আহিব ৰিজাল্ট পোৱাসকলে টেষ্টিমনিয়েল দিব আৰু পুনৰ তাৰ পৰা আমাৰ ৰেফাৰেঞ্চ আহিব আৰু সেইখিনিকে আমি অট'মেট কৰি পেলাই আকৌ পুনৰ ৰিপিট কৰিব পাৰোঁ এই প্ৰচেছটোৱে হৈছে একজেক্টলি আমাৰ এনেধৰণে আমি আগবাঢ়িব পাৰিম বুজি পাইছে ইয়াতে শেষত আমি আজি এটা কথা ইয়াত অলৰেডি সকলোৱে দেখিছেই চাগে ক্লায়েণ্ট ডোণ্ট কাম বিকজ ইউ আৰ দ্য বেষ্ট যে আপুনি বেষ্ট হোৱাৰ কাৰণে যে আপুনি ক্লায়েণ্ট পাইছে সেইটো নহয় দে কাম বিকজ দে কেন ডিস্কভাৰ ইউ ট্ৰাষ্ট ইউ এণ্ড হেভ এ ক্লিয়াৰ পাথ টু কানেক্ট এণ্ড ৱৰ্ক উইথ ইউ একজেক্টলি কি হয় যে আপুনিয়ে যে বেষ্ট সেইটো নহয় কাৰণ এতিয়া যদি কোৱা যায় আজি ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰত আমাৰ অসমত মোতকৈও বহুত এক্সপাৰ্ট আছে কিন্তু আপোনালোকে মোক ইয়াতে বিচাৰি পালে মোৰ ওপৰত আপোনালোকে বিশ্বাস কৰিলে আৰু এইখিনিৰ দ্বাৰা আগবাঢ়ি যাব পৰা বুলি আপোনালোকৰ সেই ৰাস্তাটো দেখাৰ লগত মোৰ লগত কানেক্টেড হ'ল হয় নহয় গতিকে পুনৰ যদি আমি এটা বস্তু চাওঁ যে আমাৰ যিখিনি আছে ইয়ৰ এক্সপাৰ্টছ গেট ৰিজাল্ট আপোনাৰ যিখিনি এক্সপাৰ্টিজ আছে সেইখিনিৰ পৰা আপুনি ৰিজাল্ট পাব বাট ইয়ৰ ভিজিবিলিটি গেটছ ক্লায়েণ্ট কিন্তু আপুনি যিমান আপোনাৰ ভিজিবিলিটি দেখাব আপোনাৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে বিশেষকৈ আমি ভিজিবিলিটি দেখাব পাৰোঁ ছ'চিয়েল মিডিয়াত আপুনি যিমান ওলাই থাকিব যিমান মানুহে দেখিব তাৰ পৰা আপুনি ক্লায়েণ্ট পাব আপুনি এক্সপাৰ্ট নিশ্চয় হয় আপোনাৰ বেষ্ট হয় আপোনাৰ ক্ষেত্ৰত আপোনাৰ যোনটো নিচ আছে সেইটোত আপুনিয়ে বেষ্ট কিন্তু যদিহে আপুনি এইটো ভিজিবিলিটি নেদেখায় তেতিয়াহ'লে কিন্তু আপোনাৰ ক্লায়েণ্টটো নাপাব পাৰে উইদাউট ভিজিবিলিটি ইভেন দ্য বেষ্ট কনচালটেণ্ট ৰিমেইন ইনভিজিবল যদি আপোনাৰ ভিজিবিলিটি নহয় তেতিয়াহ'লে মানুহে কেনেকৈ দেখিব বা যদি মানুহে নেদেখে তেতিয়াহ'লে আপোনাৰ লগত কানেক্টেড নহ'ব হয় নহয় গতিকে এইখিনি কৰিবৰ কাৰণে আমি একজেক্টলি আপোনালোকৰ এই লিষ্টখনৰ ভিতৰত শেষত চাই লওক যে এইকেইটাৰ ভিতৰত কোনকেইটা আপোনালোকৰ বৰ্তমান হৈছে বা কোনকেইটা আপোনালোকে জনা নাই এতিয়াও যাৰ কাৰণে আমাক লাগিব এটা ফেচবুকৰ পেজ ইনষ্টাগ্ৰামৰ একাউণ্ট হোৱাটছআপ বিজনেছ গুগল মাই বিজনেছ কেলেণ্ডলি এইটো বুকিঙৰ কাৰণে আমাক এটা প্ৰয়োজনীয় হয় আমাৰ কোৰ্চ মডেলত এইটো দেখুওৱা আছে মেটা বিজনেছ চুইটটো ভালকৈ আমি শিকিব লাগিব লেণ্ডিং পেজ কেনেকৈ বনাই আমি সেইখিনিৰ বিষয়ে জানিব লাগিব জুমটো আমি কেনেকৈ চলাব পাৰোঁ সেইটোৰ বিষয়ে জানিব লাগিব আৰু যিসকলে অনলাইনত ক্লাছ কৰিম বুলি ভাবিছে তেখেতসকলৰ লাগিব এটা LMS যোনটো ফুল ফৰ্ম হৈছে লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেম এইটো এটা স্ক্ৰীনশ্বট আপোনালোকে লৈ ল'ব পাৰে তো এই
বস্তুখিনি এই স্কিলখিনি যদি আপোনালোকে খুব সুন্দৰভাৱে জানি লৈ এইখিনি বস্তু কানেক্ট কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ অনলাইন ছেছন এটা ল'বৰ কাৰণে অনলাইন কনচাল্ট কৰিবৰ কাৰণে একো অসুবিধা নহয় গতিকে এইখিনিৰ পৰা আমি আজি আপোনালোকে এইখিনি দেখালো চ' বুজি পালে হয় ছাৰ হয় বহুতখিনিয়ে কৰিব লগা আছে Thank you, sir. Thank you. অ'কে তো কিবা সুধিব লগা আছে এতিয়া গোটেইখিনি কামখিনি সুধিবলগীয়া হৈছে আৰম্ভ কৰিব লাগে অ'কে আজি অকণমান ক্লিয়াৰ হৈছেনে যে আমি অনলাইন কনচাল্ট কেনেকৈ কৰিব পাৰিম বা অনলাইন ক্লাছ আমি কেনেকৈ কৰিব পাৰিম সেইখিনিৰ বিষয়ে বহুত ভাবি আছিলোঁ বা কোনকেইটা ষ্টেপ আমাৰ পেণ্ডিং আছে হৈছে ছাৰ কিন্তু বহুতখিনি কৰিব আছে গোটেই মানে ধৰক অকল পেজলৈকেহে থাকিলো সেইখিনি হয় কৰিব লাগিব স্যাৰ অ'কে মোৰ এটা কুৱেশ্যন আছে স্যাৰ হয় স্যাৰ মানে মোৰ এটা পেজটো আছে অলৰেডি তো এতিয়া মানে যদি যেতিয়া এড চলাম বা এড যেতিয়া চলাম তেতিয়া মানে কি আৰু আকৌ এটা পেজ কৰিব লাগে খুলিবই লাগিব নেকি পেজটো আকৌ বেলেগকে নহয় আগত যদি পেজ আছে নালাগে তাত যে দেখাই আছে যে স্যাৰ যিটো যে দেখাই না আপোনাৰ ব্যৱসায়টো কি আছিলে মই ছাপ্লাই কৰোঁ চাপ্লাই অ'কে আপোনাৰ পেজটো কি নামত দিছে আগৰ যিটো নাম আছে সেইটোৱে আছে IBC জ্যোতিষ গগৈ বুলি আছে না আপোনাৰ প্ৰফাইল আৰু পেজ দুইটা আছেনে নাই আগতে প্ৰফাইলৰ পৰা মানে পেজ কনভাৰ্ট কৰা হৈছিলে অঁ কিন্তু হ'লেও প্ৰফাইলৰ মানে পৰা কিন্তু হয় প্ৰফাইলৰ পৰা যেতিয়া আপুনি পেজ কনভাৰ্ট কৰে সেইটো দি নহ'ব আমাক এটা সেইটো দি নহ'ব হয় ইণ্ডিভিজুৱেল আমাক পেজ এটা লাগিবই আপুনি ছেইম নামতে আপুনি আকৌ পেজ এটা খোলক লাষ্টত হয়তো একে নামৰ যদি থাকে তেতিয়াহ'লে ডট এটা মানে ফুল ষ্টপ এটা লগাই দিব আচ্ছা 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 আৰু কি কয় এতিয়া আমি যে কালি যিখিনি মই ৰেকৰ্ডিং কেইটা পালো গোটেইখিনি শুনি মেলি হয় এতিয়াতো আমি এৱাৰনেছটো এইবিলাক একো কেম্পেইনিং কৰিব লাগিব নেকি বৰ্তমান কৰিব লাগিব নেকি নহয় নহয় এতিয়া আপোনাৰ এইকেইদিনত কৰিব লাগিব নেকি আপোনাৰ আপোনাৰ কাৰণে মডিউল 1 পৰা মডিউল 5লৈকে যিখিনি আছে প্ৰথম সেইখিনি ক্লিয়াৰ কৰক প্ৰথম হয় হয় এতিয়া কেম্পেইনিং কৰিব নালাগে আমি নাই আপুনি সেইখিনি কৰিব আপুনি আহিছে জাষ্ট বেছি দিনটো হোৱা নাই আপোনাৰ ন নাই আজিৰ ক্লাছটো বিশেষকৈ আপোনাৰ কাৰণে নহয় আমি সেইখিনি দিছোঁ অনলাইন যিসকলে ক্লাছ কৰি আছে যিসকলে কনচাল্ট অ কৰিব বিচাৰে তেখেতসকলৰ কাৰণেহে আচ্ছা মই নতুন বাৰু মই সেইটো কাৰণে সুধিলো হয় গতিকে আপুনি আহিছে একো নাই আপুনি খালি চাব আপোনাৰ লগ ইন কৰি পেলাই পৰ্টেলত আমাৰ যোনটো মডিউল 1 মডিউল 2 এনেকৈ আছে ত' মডিউল 1 পৰা অ মডিউল 5লৈকে আপুনি প্ৰথম চাওক আচ্ছা সেইখিনি গ্ৰুপত পাম নি ছাৰ চব হয় আপোনাক হোৱাটছএপত দিয়া আছে নহয় বা গ্ৰুপতো দিয়া আছে ঠিক আছে কিবা যদি সহায় আপুনি লাগিলে লগ মই ইন হোৱাটছএপত আপোনাক কণ্টেক্ট কৰিম অ'কে লগ ইন কৰিব পাৰিছেনে নাই পৰ্টেলটো মানে লগ ইন কৰিব পাৰিছে যিটো কেম্পেইনিং যিটো সেইখিনি নহয় আপোনাৰ যোনটো ইউজাৰ নেম পাছৱৰ্ড যিখিনি হেৰি কৰা আছিলে আমাৰ tdh.jitulnath.com যোনটো ৱেবছাইট আছিলে তাত লগ ইন কৰিব পাৰিছে নাই তেতিয়ালৈকে মই কৰা নাই ছাৰ মই মানে সম্পূৰ্ণ ক্লিয়াৰ হোৱা নাই মানে বস্তুখিনি অ'কে ঠিক আছে আপুনি কালিলৈ মোক দিনত এবাৰ মেছেজ কৰিব হোৱাটছএপত কৰিম আপোনাৰ হয় হোৱাটছএপত কৰিব আপোনাৰ মই আকৌ লাগে সেইখিনি দি দিম এবাৰ প্ৰথম পৰা মানে মই মানে কি হ'ল খিচিৰি কৰিব মানে বিচৰা নাই মানে কিবা কনফিউজন হয় থাকিলে আপুনি সুধিম হোৱাটছএপত সেইকাৰণে লাহে আমাৰ লাহে যাম যিকেইটা টাইম দিয়া থাকে সেইকেইটাত আহিব বৃহস্পতিবাৰে অ অন্ততঃ 8:30 বজাৰ কাৰণে থাকিব কাৰণ আমি সপ্তাহত উম গোটেই কেইদিন আমি ক্লাছ নকৰোঁ আমি এটা দিনৰ কাৰণে আপোনাৰ বেচটোত আছে গতিকে উম বৃহস্পতিবাৰ দিনটোত আপুনি আহিব ঠিক আছে ছাৰ ঠিক আছে অ'কে স্যার হ'ব গুড ইভিনিং আপুনি স্যার যাব পাৰে এতিয়া গুড ইভিনিং স্যার হয় গুড ইভিনিং মানে আপুনি যিকেইটা স্টেপ শিকাইছে বহুত ভাল লাগিছে কিন্তু হয় আমি তো বহুত দিন ধরে কোনো আগবঢ়া নাই হুম যিকেইটা শিকিছো এতিয়ালৈকে পেজতে পঢ়ি আছো
হয় আপুনিতো কিন্তু য়োগা কৰে নে কি কৰে আপোনাৰ অনলাইনত না, আমি এক্সারসাইজ করাও। এক্সাৰচাইজ শিকায় ওকে এক্সারসাইজ শেখাও, মানে আমি ওয়েট লস করাও, ওজন কমাও। ৱেইট লছৰ কাৰণে হয় হয় ওয়েট লসের কারণে হয় মানে অ, আমি কি 40% আপুনি যে এডুকেশন কৈছিলে, হয় 40% আমাৰ এডুকেশন হয় অফলাইন আৰু অনলাইনত হয়। 20% প্ৰব্লেমৰ কাৰণে যাৰ নিজৰ নিজৰ মানে এৱাৰনেছ অফলাইনত কৰি থাকো হয় আৰু পেজতো মানে এৱাৰনেছ কৰো। হুম হৈছে তেনেকে হিচাপে আমাৰ টেস্টিমনিয়েলো শেয়ার করাও, হুম হুম অফারও দি থাকো মাঝে মাঝে। পার্সোনাল স্টোরি যেটো আছে সেইটো আমি মানে কেতিয়াবা দি থাকো। হয় হয় তো খালি এটা কাম সেইটোতো কৰিব আমি যিহেতু আপুনি ৱেইট লছৰ কৰি ক্ষেত্ৰত আছো, কিন্তু ৰিজাল্ট কম আহি আছে। আপোনাৰ ওকে আপোনাৰ নেটৱৰ্কটো প্ৰব্লেম দিছে খুব সম্ভৱ স্যার আপুনি যদি আওয়াজটো শুনি আছে হয় কাটি ব্ৰেক কাটি হৈ হৈ আহি আহিছে আছে। ঘৰত আহিছো ওকে যে হয় সেইকাৰণে। হয় হয় তো ৱেইট লছৰ লগত আৰু যিসকল জড়িত হৈ আছে মই সকলোকে জনাব বিচাৰিছোঁ শুনি আপোনালোকে বিশেষকে যেতিয়া আমি ছ'চিয়েল মিডিয়াত এনেধৰণৰ পষ্টবিলাক দিওঁ ৱেইট লছৰ মানে বিফৰ আফটাৰ যেতিয়া ফটোবিলাক দিওঁ যে আগতে আমি ইমান কেজি আছিলোঁ ইয়াৰ পিছত ইমান কেজি হ'লো তো এনেধৰণৰ যিখিনি পষ্ট দিয়া যায় তো সেই পষ্টখিনি ডাইৰেক্টলি নকৰি আমি কিছুমান কণ্টেণ্ট আকাৰে আমি সেইখিনি দিব লাগে সাধাৰণতে যেতিয়া ফটো আকাৰে বা আমি সেইখিনি দিয়া যায় আজিৰ ডেটত এইটো এটা হেল্থ ৰিলেটেড ইছ্যু হয় বহুত মেক্সিমাম মানুহৰ সেইটো এটা মেটাবলিজিম প্ৰব্লেম হৈ আছে তো Yes, সেই sir. ক্ষেত্ৰত মেটাই মানে ফেচবুকে এইটো এটা ৰেড ছিগনেল হিচাপে এইটো এটা শ্ব' কৰে যাৰ ফলত আপোনাৰ পেজটোত ৰেষ্ট্ৰিকশ্যন কিছুমান আহিব পাৰে গতিকে ডাইৰেক্টলি আপোনাৰ পেজটো ভেৰিফিকেশ্যন নোহোৱালৈকে বিফৰ আফটাৰ ফটোসমূহ নিদিব বা সেইখিনি তেনেকৈ নকৰিব তাৰ পৰিৱৰ্তে কি কৰিব পাৰে এজ এ ভিডিঅ' হিচাপে কোনোবা এজনৰ টেষ্টিমনিয়েল এটা দিব পাৰে মানে ফটো অ'পেনলি নেদেখুৱাই তেখেতৰ মুখেৰে ক'ব পাৰে যে মই আগতেই ধৰি লওক 98 কেজি বা 95 কেজি আছিলোঁ এতিয়া 74 বা 62 কেজি হ'লোঁ এইখিনি মই অলৰেডি এক্সাৰচাইজৰ লগত জড়িত এইখিনিৰ লগত মই এইখিনি নিউট্ৰাচিউটিকেল বস্তু ইউজ কৰিছিলোঁ বা এনেধৰণৰ যিখিনি হেৰি আছে আপুনি সেইখিনি মুখেৰে কৈ পেলাইও ডাইৰেক্টলি দিব পাৰে কিন্তু আমি কি কৰোঁ বহুতে আমি বিফৰ বহুত শকত ফটো এখন দেখাওঁ তাৰপিছত আকৌ আফটাৰ দেখাই পেলাই আমি এখন দিওঁ তো সেই ফটোখন দিয়াৰ লগে লগে ফেচবুকত এটা ট্ৰিগাৰ যায় আৰু সেইটো এটা বেড ইম্পেক্ট আনে আৰু ফলত আপোনাৰ পেজটো ৰেষ্ট্ৰিক্টেড কৰাৰ চান্স আহে গতিকে সেইখিনি তেতিয়ালৈকে নকৰিব যেতিয়ালৈকে আপোনাৰ পেজটো ভেৰিফাই নহয় ঠিক আছে আচ্ছা আৰু যেটো মোৰ প্ৰফাইল আছে সেইটো মনিটাইজেশ্যন হৈ গৈছে সেইটো দিব পাৰি হয় হয় মনিটাইজেশ্যন হৈ গ'লে আপুনি দিব পাৰিব তাত খালি তাতো চাব আপোনাৰ সেই কণ্টেণ্টসমূহ যাতে প্ৰাইভেচি ইছ্যু ৰিলেটেড নাথাকে তেতিয়াহ'লে আপুনি ধুনীয়াকৈ সেইখিনিত কৰিব পাৰিব আচ্ছা আচ্ছা ঠিক আছে এতিয়া মানে কেনেকে আগবাঢ়ি যাম আৰু হয় এডটো এতিয়া কেনেকে মেইনলি হ'ল চলাব আপোনালোকৰ মই সকলোকে জনাইছোঁ আমি ডিজিটেল ছিষ্টেমসমূহ অলৰেডি আমাৰ কোৰ্ছ মডেলত দিয়া আছে আমি গোটেইখিনি জানিব লাগে একদম চিম্পুল ৱেত মই কৈছোঁ আমি প্ৰথমে ফেচবুক মেটা বিজনেছ চুইটৰ জৰিয়তে আমি লিড জেনেৰেশ্যন কৰিব লাগে লিড জেনেৰেশ্যন কৰি সেই কাষ্টমাৰ বা ক্লাইণ্টখিনিক আমি আনি পেলাই এটা জেগাত এটা আমাৰ কমিউনিটি বনাব লাগে যেনেকৈ আমাৰ এটা ট্ৰান্সফৰ্মেটিভ ডিজিটেল হাবৰ আপোনালোকে এটা কমিউনিটি জড়িত হৈছে যোনটো ফেচবুকৰ এটা পেইড কমিউনিটি হয় নহয় প্ৰাইভেট কমিউনিটিত আছে স্যার ঠিক তেনেকৈ প্ৰত্যেকৰ আপোনালোকৰ এটা এটা কমিউনিটি থকাটো খুবেই দৰকাৰ সেইটো সেই কমিউনিটিটো আইদাৰ আপোনালোকৰ হোৱাটছআপ গ্ৰুপ হ'ব পাৰে আইদাৰ ফেচবুকৰ গ্ৰুপ হ'ব পাৰে বা টেলিগ্ৰামৰ গ্ৰুপ হ'ব পাৰে যিকোনো ধৰণৰ মানে চেণ্ট্ৰেলি যাতে গোটেই ক্লাইণ্টখিনি এটা জেগাত কানেক্টেড হৈ থাকে তেনেধৰণৰ আপোনালোকৰ এটা কমিউনিটি থকা দৰকাৰ আৰু তাত আমি কি কৰোঁ আজিৰ ডেটত যদি এই ডিজিটেল যুগত যাৰ কমিউনিটি যিমানেই ডাঙৰ তেখেতৰে বেছি বেনিফিট হ'ব পাৰে আজি যদি আমি হিলিং ছিষ্টেমসমূহৰ বিষয়ে কওঁ হিলিং ছিষ্টেমটোৰ লগত স্পিৰিচুৱেল হিলিঙৰ লগত বহুকেইটা নিচ জড়িত হৈ আছে
যেনেকে ৰেইকি হিলিঙৰ লগত ৰেইকি হিলিঙৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ চিষ্টেমখিনি আছে, এক্সেছ বাৰ আছে বা এনেধৰণৰ বিভিন্ন চিষ্টেমখিনি কানেক্টেড হৈছে, তো চব কাষ্টমাৰ তাতে আমি পাব পাৰোঁ। এষ্ট্ৰলজি বুলি ক'লে তাতে বহুকেইটা আৰু তাত কানেক্টেড হৈ থাকে, কেৱল এষ্ট্ৰলজিয়ে নহয়, বাস্তু তাতে জড়িত হৈ থাকে, নিউমালজি জড়িত হৈ থাকে বা এনেধৰণৰ আৰু কিছুমান আছে যিখিনি কানেক্টেড হৈ আছে, হয় নহয়? গতিকে এনেধৰণৰ বহুকেইটা বস্তু আমি তাতে একগোট কৰি পেলাই ৰাখিব পাৰোঁ, তাৰ পৰা আমি সেই ক্লায়েণ্টখিনিৰ লগত নাৰ্চাৰিং কৰি পেলাইও তাৰ পৰা আমি বেনিফিটেড হ'ব পাৰোঁ। আৰু তাৰ পৰা আপুনি পেইড যোনটো আপোনাৰ প্ৰগ্ৰাম থাকে সেই পেইড প্ৰগ্ৰামত নিব পাৰিব। পেইড প্ৰগ্ৰামৰ কাৰণে আমাৰ সুন্দৰ এটা যদি ৱেবছাইট থাকে খুব ভাল হয়, আৰু সেই ৱেবছাইটত যিসকলে অনলাইন ক্লাছ আকাৰে কৰিব বিচাৰে তেখেতসকলক এটা লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেম লাগে, LMS। লাৰ্ণিং মেনেজমেণ্টত কি হয়, তাত আমাৰ যিখিনি কোৰ্চ মডিউল থাকিব সেইবিলাক আপলোড হৈ থাকে, ক্লায়েণ্টৰ বা ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ তাতে ট্ৰেক কৰিব পাৰে, ষ্টুডেণ্টৰ পে'মেণ্ট তাতে ট্ৰেক কৰিব পাৰে বা এনেধৰণৰ বিভিন্ন লগইন ছিষ্টেমসমূহ ট্ৰেক কৰিব পাৰে। সেই গোটেই বস্তুবিলাক আমি সেই ৱেবছাইট নহ'লেও ডাইৰেক্টলি LMSৰ জৰিয়তেও কৰিব পৰা যায়, কিন্তু LMSৰ খৰচাটো অলপ বেছি হয় এটা ৱেবছাইটৰ তুলনাত। ৱেবছাইটৰ জৰিয়তেও আমি বহুতখিনি কাম কৰিব পাৰোঁ। গতিকে এনেধৰণৰ ছিষ্টেমসমূহ লাগে, আৰু চবতকৈ ডাঙৰ কথা আমাক এটা পে'মেণ্ট গেটৱে লাগিব। আপোনালোকে এতিয়া প্ৰত্যেকে অনলাইন ছিষ্টেমৰ লগত কানেক্টেড হ'ব বিচাৰিছে, এতিয়া পে'মেণ্ট গেটৱেৰ বিষয়ে কেইজনে জানে? নাজানো স্যার। নাই ছাৰ নাজানো এইটো। হয়, পে'মেণ্ট গেটৱে মানে আমি পে'মেণ্টসমূহ কেনেধৰণে ল'ম। আপুনি ডাইৰেক্টলি যেতিয়া ক্লায়েণ্টজন আপোনাৰ হোৱাটছআপৰ জৰিয়তে কানেক্টেড হৈ যায়, তেখেতকতো আপুনি স্কেনাৰটো বা আপোনাৰ নাম্বাৰটো দিও আপুনি পে'মেণ্টটো ল'ব পাৰে। কিন্তু হোৱাটছআপৰ থ্ৰুদি যিজন ক্লায়েণ্ট আমাৰ গুগল ফৰ্মত আহিব বা আমাৰ লেণ্ডিং পেজত আহিব, সেইজনৰ পৰা পে'মেণ্টটোতো আমি ল'ব নোৱাৰিম। তেখেতকতো আমি QR টো দিবৰ কাৰণে সেই পৰ্যায়ত নাথাকিমেই, কাৰণ আমাৰ তাৰ পিছতহে আহিব। গতিকে তাৰ কাৰণে আমাৰ এটা ছিষ্টেম আছে যোনটো নেকি পে'মেণ্ট গেটৱে। পে'মেণ্ট গেটৱে বুলি ক'লে যে আমি পইচা কেনেধৰণে সংগ্ৰহ কৰিম, তাৰ বিভিন্ন অপশ্যনসমূহ থাকে। আমি গুগল পে' ফোনপে' ইউজ কৰোঁ ন প্ৰত্যেকে UPI? Yes স্যার। হয়, করো। তাত আমি কি কৰিব পাৰোঁ, হয় আমাৰ সেইটো ছাৰ। বেংকৰ লগত কানেক্টেড আছে। ঠিক তেনেকে আমাৰ বেংকৰ একাউণ্টটোকো আমি এটা পে'মেণ্ট ছিষ্টেমৰ লগত কানেক্ট কৰিব পাৰিম, য'ত নেকি কাষ্টমাৰে যিকোনো প্ৰক্ৰিয়াৰে আমাক পইচা দিব পৰা যাতে সুবিধাখিনি থাকে। কোনোবাই যদি বিচাৰে তেখেতে ATM-ৰ জৰিয়তে কানেক্টেড হ'ব, ATM-ৰ পৰা পইচা দিব বিচাৰিলে ATM-ৰ পৰা পাৰিব, বোলে ডাইৰেক্টলি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ জৰিয়তে। কোনোবাই বোলে ভাবিছে নহয় তেখেতে UPI-ৰ জৰিয়তে পে'মেণ্ট কৰিব বিচাৰে, বোলে নহয় তেখেতে বেলেগ কিবা ৱালেটৰ পৰা দিব বিচাৰে। তো ইটছ এণ্ড এভৰি যাতে ছিষ্টেমবিলাক তাতে থাকে। কোনোবাই যদি বিচাৰে EMI-ত দিম বুলি, তেতিয়াহ'লে সেই EMI ছিষ্টেমো তাতে এনেবল থাকিব পাৰে। গতিকে গোটেই প্ৰচেছটো কণ্ট্ৰল কৰিবৰ কাৰণে এটা পে'মেণ্ট গেটৱে থাকে। বিভিন্ন কোম্পানীসমূহৰ আছে, বিভিন্ন বেংকসমূহৰ বিশেষকৈ থাকে। আমাৰ ইণ্ডিয়াত এতিয়া বহুলভাৱে প্ৰচলিত হৈ আছে ৰেজৰ পে', হয়তো নাম শুনিছে আপোনালোকে, ইনষ্টামোজো, এই দুটাটো আছে। তাৰ লগতে আজি যোৱা 2 বছৰৰ পৰা নতুনকৈ লঞ্চ হৈছে যোনটো আমাৰ ফোনপে'। ফোনপে'টো আমি ইউজ কৰি আছোঁ ন, ফোনপে'ৰো এটা পে'মেণ্ট গেটৱে আছে। তো পে'মেণ্ট গেটত খালি আমি পে'মেণ্টটো কালেক্ট কৰিব পাৰোঁ। তো সেই পে'মেণ্ট গেটৱেৰ জৰিয়তে যিখিনি পে'মেণ্ট আমি কালেক্ট কৰিম সেইখিনি ইনষ্টেণ্টলি আপোনাৰ একাউণ্টত ৰিফ্লেক্ট নহয়, সেইখিনি আফটাৰ 12 আৱাৰ্ছ বা ৰাতি 12টাৰ পিছত নেক্সট ডে আপোনাৰ একাউণ্টত ৰিফ্লেক্ট হ'ব। আহি যদি কোনোবাই পে'মেণ্ট কৰিছে তেতিয়াহ'লে অহাকালিলৈহে আপোনাৰ একাউণ্টত সেইটো যায়। আৰু সেইখিনি ছাৰ্ভিচ দিবৰ কাৰণে সেই পে'মেণ্ট গেটৱেসমূহে এটা পাৰ্চেণ্ট আপোনাৰ পৰা লয়। এতিয়া যদি চোৱা যায় ফোনপে' বৰ্তমান 5,000লৈকে ফ্ৰী দিয়ে, মাত্ৰ 5,000 এটা ফ্ৰী থাকে। তাৰ 5,000লৈকে ওপৰত যদি আপুনি পে'মেণ্ট লয় তেতিয়াহ'লে 1.5 নহ'লে 2% এটা চাৰ্জেছ ল'ব। ঠিক তেনেকৈ ইনষ্টামোজোৱে লয়, বা মই যদি ৰেজৰ পে' কথা কওঁ সেইবিলাকে ল'ব, বা ষ্ট্ৰাইপ বুলি এটা আছে, ষ্ট্ৰাইপে ল'ব পাৰে। চবতকৈ ইজি হৈ গ'ল আমাৰ কাৰণে এটা ৰেজৰ পে', ইনষ্টামোজো আৰু ফোনপে', এইকেইটা পে'মেণ্ট গেটৰ কেচ জৰিয়তে ফি বুলি আপোনালোকে এটা আছে কৰিব নেকি? পাৰে। হয় কেচ ফি বুলি এটা আছে নেকি? হয় হয় আছে, বহুতকেইটা আছে, নতুন নতুন আৰু আহি গৈছে। আমি কোনোবাই যদি বিচাৰিছে ইণ্টাৰনেশ্যনেল পে'মেণ্ট ল'ম বুলি, যেনেকৈ আমি এতিয়া বাহিৰৰ পে'মেণ্টবিলাক আমাৰ একাউণ্টত ডাইৰেক্টলি ল'ব নোৱাৰোঁ, হয় নহয়? গতিকে তাৰ কাৰণেও আমি ইনষ্টামোজৰ জৰিয়তে আমি সেইখিনি কৰিব পাৰিম, বাহিৰৰ পে'মেণ্টবিলাক ল'ব পৰা যায়।
ইণ্টাৰনেশ্যনেল ক্লায়েণ্টৰ যদি কোনোবা আছে আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে আৰু এটা খুব সুন্দৰ হয় যোনটো পে'পেল বুলি কয়, হয়তো নাম শুনিছে। পে'পেলৰ জৰিয়তেও আমাৰ ধৰক বাহিৰৰ আমাৰ যিখিনি ইণ্টাৰনেশ্যনেল পে'মেণ্ট আমি একচেপ্ট কৰিব পাৰোঁ সেইখিনি ডাইৰেক্টলি আমাৰ বেংক একাউণ্টত আফটাৰ 24 আৱাৰ্ছ আমাৰ একাউণ্টত আহে। গতিকে এই বস্তুখিনি আমি প্ৰথম লাগিব আৰু সেইখিনিৰ লগত আমাৰ এই ছিষ্টেমটো কানেক্ট কৰিব লাগিব। য়েছ স্যাৰ, বহুত আমাৰ শিকিব লাগিব। বহুত বুলি নাভাবিব, আপোনালোকেতো বহুতখিনি শিকিলেই, মাত্ৰ কেইটামান বস্তু আছে আমি শিকিবলৈ, তেনেকে ভাবক, হয় নহয়? তেনেকে ভাবিলেতো নহ'ব। নহয়, আমাৰ তেনেকে ভাবিলে সহজ নহয়। ফেচবুক পেজৰ বিষয়ে আমি গম পাইছো, ইনষ্টাগ্ৰামৰ বিষয়ে আমি গম পালো, ছাৰ মেটা আপুনি এইখিনি গাইড কৰি দিব লাগিব আৰু হয়, মেটা বিজনেছৰ বিষয়ে অলৰেডি আমি শিকিয়ে আছো, হয় নহয়? এতিয়া থাকিল কি আৰু একদম চিম্পলি ভাবক, আমাৰ লেণ্ডিং পেজটো আমি বনাব লাগে আৰু আমাৰ যিখিনি ক্লায়েণ্ট আহিব সেই ক্লায়েণ্টখিনি কেনেকৈ মেনেজ কৰিম সেইখিনি আহিলে আপোনালোকে কালেক্ট কৰিব লাগে। এতিয়া আমি ছেশ্যনটোত দেখাই যাওঁতে বহুত কিবা কিবি যেন লাগিছে, কিন্তু চাব গ'লে ষ্টেপ সেইটোৱে সেইকেইটাই নহয় লাগিছে। জানো? হয়। ষ্টেপ আমি যি 10টা ষ্টেপ দেখালো সেই 10টাৰ ভিতৰত আপুনি বহুতকেইটাতো কৰিলেই। চাওক, আমাৰ ক্লায়েণ্ট কোন হয় আমি সেইটো প্ৰথম জানিব লাগে, সেইটো অলৰেডি আমি বহুতে জানিলো ট্ৰেকডেক্স 2ৰ জৰিয়তে। কাষ্টমাৰ অৱতাৰ আমি জানিছো, হয় নহয়? তো সেইখিনিক আমি কেনেকৈ আমি লিড জেনেৰেট কৰিম সেইটো আমি অলৰেডি ফেচবুক ইনষ্টাগ্ৰামৰ জৰিয়তে আমি সেইখিনি মেটা বিজনেছৰ পৰা আমি সেইখিনি কৰি আছোঁ। সেইখিনি কেনেকৈ নাৰ্চাৰ কৰিব সেইখিনিও আমি কৰি যাম। তাৰপিছত যোনটো বুকিং ছিষ্টেম আছে, কনচালটেণ্ট বুকিঙৰ কাৰণে কেলেণ্ডলি বুলি এটা এপছ আছে, সেইটো দুই এজনে হয়তো পাইছে, বাকীসকলে পাব ৰিচেণ্টলি। আমি জুম কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ মোটামুটিটো আপোনালোকে জানে চাগে। আমি লগ ইন কেনেকৈ কৰিব লাগে, হয়তো আমি জুমৰ লিংকটো বেলেগ এজন ব্যক্তিক ক্লায়েণ্টক আমি কেনেকৈ দিব লাগে সেইটো হয়তো নাজানে এতিয়া। বনাব জুমটোতো পাৰো ইউজ স্যাৰ, কৰিব জানে, হয় নহয়? লিংক বনাব পাৰো। হয়, লিংক বনাব পাৰে, সুন্দৰ। গতিকে সেই লিংকটো বনাই আমি বেলেগ এজনক শ্বেয়াৰ কৰি দিলেই হ'ল আৰু তেখেতৰ লগত আমি বহি পেলাই কথাই পাতিব লাগে। গতিকে এনেধৰণে আমি ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাব লাগিব। তাৰ কাৰণে এই ছিষ্টেমটো আজি পুনৰ দেখুওৱা গৈছে, যাতে আমি কোনখিনি আছেগৈ আৰু কোনকেইটা কৰিব লাগিব সেইখিনি ধুনীয়াকৈ চাব পাৰে। পদ্মনাভ বৰকটকী ছাৰ, বহুত দিনৰ মূৰত। নমস্কাৰ ছাৰ। নমস্কাৰ, ভালে আছে? আছো ছাৰ, আছো। মানুহজনে আজি বোলো লিংকটো পাহৰিলে পাই নেকি? পেলাই মোক নাই 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 ছাৰ, কিনো কয়, মই আৰু আপোনাৰ ভেটাৰ্ণ ষ্টুডেণ্ট আৰু মানে এই অ'কে। আমাৰ দিনত যে ছাৰ কিছুমান ষ্টুডেণ্ট আছিল ন স্কুলত, প্ৰতিটো ক্লাছত যে 2 বছৰ 3 বছৰ ফেইল কৰি কৰি বহি থাকে যে, ময়ো তেনেকুৱাই হৈছো আৰু এতিয়া। নাই নাই, আপুনি আহিব আকৌ, আমাৰ নতুন বেটছ এটাত এড কৰাই নহয় দিম। আপোনাৰ লিংকটো পাই মই আজি বহুত চেষ্টা কৰিলো ছাৰ, কিন্তু মানে এই ট্ৰেফিক জাম, পানী চানী এইবোৰত গম পাইছে নহয় আৰু ইয়াত হয় হয় হয়। অলপ দেৰি হৈ গ'ল। বাকী ভালে আছে ছাৰ? হয় হয়, ভালেই। ছাৰ বাকী এই মোৰতো মেটা বিজনেছটো এড মেনেজাৰ ক্ৰিয়েট কৰাত ৰখি গ'ল, অ'কে, কিন্তু মই এতিয়া আপুনি দিয়ক এদিন যিটো চাই মানে দিম। আপুনি যিটো মানে সেই গুগল মাই বিজনেছৰ এডভাইচটো কৰিছিল, হয়। তাৰ পৰা কিন্তু বহুত বেনিফিটেড হৈছো ছাৰ। মইহে মানে কাষ্টমাৰ ৰিকুৱাৰমেণ্টটো মানে ফুলফিল কৰিব পৰা নাই। অ'কে, ধন্যবাদ ধন্যবাদ। মানে আপুনি কাষ্টমাৰ আহিছে, এতিয়া কাষ্টমাৰক আপুনি ছাৰ্ভিচ দিব পৰা নাই। মই পৰা নাই ছাৰ, মোৰ মানে কেতিয়াবা লাজে লগা হয় তাৰমানে। মই এনেই বাপৰে বাহানা বাপ। বনাব লগা হয় যে এইটো হৈছে সেইটো হৈছে বুলি। আচ্ছা আচ্ছা, সুন্দৰ। ছাৰ মানে গুগল মাই বিজনেছে সঁচাই আপুনি যেনেধৰণে এডভাইচ কৰিছিল, হয় ট্ৰিমেণ্ডাছ ৰিজাল্ট দিয়ে দেই। লিড এনেকুৱা দিছে, এতিয়া এইটো মোৰ দুখ যে মই মানে ক্ৰেডিটটো কেচ কৰিব পৰা নাই। হয় হয় হয়, আপুনি সেইখিনি কৰিব পৰা অপশ্যনবিলাক আছে, ডাইৰেক্টলি আপোনাৰ হোৱাটছআপত কানেক্ট কৰাই দিব পাৰিম। গতিকে হয় অকণমান হয়, নহয় যোগাযোগত থাকিব। মই কল কৰিম ছাৰ এইকেইদিনতে। হয় হয়, অ'কে। বাকী গুৱাহাটী স্যাৰ অহা নাই ছাৰ? গুৱাহাটী আপোনালোকে পানীয়ে নকমাই আৰু। আহিব ছাৰ, ভাত এসাঁজ আকৌ খাব লাগিব একেলগে। হয় হয়, নাই আমি এটা অফলাইন ট্ৰেইনিং ৰাখিছোঁ, এইটো যদি চব ঠিকে থাকে আমি এইটো টাইম এটা দিছিলোঁ, অহা 21 তাৰিখ। আচ্ছা আচ্ছা। তো 21 তাৰিখে আমি অফলাইনত সকলোখিনি মিট আপ এটা হ'ম।
অ'কে অ'কে ছাৰ ভেনিউটো ক'ত হ'ব? ভেনিউটো আমি এইটো বৰা চাৰ্ভিচৰ ওচৰতে আমি এটা হেৰি লৈছোঁ। হয় তো অনলি আমাৰ যিসকল পেইড ষ্টুডেণ্ট আছে আমি তেখেতসকলক লৈ পেলাই আমি এইখিনি কৰিম। কিন্তু অ'কে অ'কে ছাৰ যদি বতৰ ঠিকে থাকে তেতিয়াহে এইটো হ'ব, অন্যথাটো অসম্ভৱ, হয়নে? মানে বৰা চাৰ্ভিচৰ ফালে সেনেকে পানী ঝামেলা নহয় বাৰু। মানে তাত নহয়, কিন্তু বাকী আমাৰ এছ'চিয়েটসকল আহিবৰ কাৰণে যদি আকৌ অসুবিধা হৈ যায়, অ' তো আশা ৰাখিছোঁ অ' যোৰা মঙলবাৰলৈকে বতৰ ঠিকে থাকক। অ'কে অ'কে ছাৰ। তাৰ মোক এদিন চাই দিব আপুনি সময় উলিয়াই মোৰ হয় হয়, হোৱাটছএপ বিজনেছটো। খালি আমি অকমান বিশেষকৈ পিছ মই পৰি সকলোকে আছো জনাই তেখেতে ৰাখিছোঁ। কোৱা নিচিনাকে অকমান লেজি হয়, বুজি পোৱা তো মোৰ শনিবাৰ দেওবাৰ দিনটোত অকণ মই অফলাইন কামত ব্যস্ত থাকোঁ। মোৰ অফলাইনো এটা ট্ৰেইনিং ছেশ্যন হয় মই থাকে প্ৰত্যেক শনিবাৰে, আৰু দেওবাৰে অকে মই এটা বেলেগ ব্যৱসায়ৰ লগত কানেক্টেড যিহেতু হৈ আছোঁ তাত সময় দিওঁ। গতিকে শনিবাৰ দেওবাৰ দিনটোৰ বাদে আপোনালোকে মোক যিকোনো সময়ত ৰাতিপুৱা 11 বজাৰ পিছৰ পৰা কানেক্ট কৰিব পাৰে। তো চিডিউলটো আগতীয়াকৈ আপোনালোকে দি থ'ব। সেই অনুসাৰে যিহেতু আমাৰ বিভিন্ন ব্যক্তিসকলক আমি সেই ছাৰ্ভিচসমূহ দি থাকোঁ, তাৰ ভিতৰত আমি প্ৰথমে টাইমটো ফিক্স কৰিম আৰু সেই অনুসাৰে আমি কানেক্ট হ'ম। মানডে টু ফ্ৰাইডে হয়। স্যাৰ এতিয়া মোৰ মানে লিড পাব কাৰণে এড চলাব লাগে, এতিয়া কিবা কৰি দিব নেকি মোক? আপুনি এৱাৰনেছ আৰু এংগেজমেণ্ট চলালে নেকি? চলোৱা নাই। আমাৰ যোৱাকালিৰ ক্লাছটো চাইছিলে আপুনি? চাইছো, কিন্তু অলপ প্ৰব্লেম দেখাই আছে, সেইকাৰণে হয় হয়, মই এইটো মানে একদম বিশেষকৈ আপোনালোকৰ কাৰণে একদম মষ্ট ইম্পৰ্টেণ্ট হয়। এৱাৰনেছ এংগেজমেণ্ট নচলোৱাকৈ আমি কেতিয়াও লিড জেনেৰেশ্যন চলাব নালাগে, একদম সকলোৱে মনত ৰাখক এই কথাটো। আমাৰ 1,000 টকা এটা আমি এনেই তাত দিবই লাগিব ফেচবুকক, এইটো এনেই দিয়া বুলি নহয় আচলতে। তো সেই আমি যোনটো লিড জেনেৰেশ্যনৰ এৱাৰনেছৰ কাৰণে 500 বা এংগেজমেণ্টৰ কাৰণে 400 বা 300 তেনেকুৱা এটা আমি খৰচ কৰিব লাগে। মোটামুটি আমি 800-900 টকা বা মেক্সিমাম 1,000 টকাৰ ভিতৰত আমি এই দুটা ছিষ্টেম সম্পূৰ্ণ কৰাটো খুবেই প্ৰয়োজনীয়। এইটোকে যদি কৰা নাযায় তেতিয়াহ'লে আমাৰ ভৱিষ্যতে অসুবিধাৰ সৃষ্টি হয়। অসুবিধা কেনেকুৱা হ'ব পাৰে? প্ৰথম কথা, আমি যেতিয়া এৱাৰনেছ কেম্পেইনটো কৰোঁ, এৱাৰনেছ কেম্পেইনে আমাক কি বুজায়? তাত আমি সজাগতা কৰোঁ, তাত আমি কাষ্টমাৰ পাম বুলি নহয়, তাৰ পৰা আমি সজাগতামূলক আমি এটা কেম্পেইন চলাওঁ। সেই সজাগতামূলক কেম্পেইনত ফেচবুকে গম পায় যে আপোনাক কোনখিনি ক্লায়েণ্টে ভাল পায় বা আপোনাৰ ক্লায়েণ্ট কোনখিনি সম্ভাৱ্য হ'ব পাৰে, এটা আইডিয়া ফেচবুকৰ মেটাই লয়। তাৰপিছত আহি যাব এংগেজমেণ্ট। এংগেজমেণ্টটোত কি হয়? তাত আপোনাক কোনোবাই মেছেজ কৰিব, কোনোবাই আপোনাৰ কণ্টেণ্টটো শ্বেয়াৰ কৰিব, কোনোবাই আপোনাক হোৱাটছআপত মেছেজ কৰিব পাৰে বা কমেণ্ট জনাব পাৰে, এনেধৰণৰ সেইখিনি লাইক দিব পাৰে, কোনোবাই এনেধৰণৰ বিভিন্ন ৰিয়েক্টবিলাক দিব পাৰে। তো সেইখিনিৰ পৰা ফেচবুকে আৰু এটা ফিল্টাৰ লগায় যে এৱাৰনেছত ইমানখিনি মানুহে চালে আৰু সিমানখিনি মানুহৰ পৰা এনেকুৱা ধৰণৰ মানুহখিনিয়ে লাইক, কমেণ্ট, শ্বেয়াৰ বা এনেকুৱা ধৰণৰ মেছেজ কৰিছে। গতিকে ফেচবুকে আৰু এটা ধাৰণা হৈ যায় যে আপোনাৰ কাৰণে এনেধৰণৰ কাষ্টমাৰখিনি একজেক্টলি হ'ব পাৰে, যাৰ কাৰণে ভৱিষ্যতে যেতিয়া আমি লিড জেনেৰেট কৰিম তেতিয়া আপোনাক সেই লাইক কমেণ্ট কৰা বা আপোনাৰ পেজটো ভাল পোৱা, আপোনাৰ ভিডিঅ'খিনি চোৱা, তো সেই ব্যক্তিখিনিকহে কেৱল আমাক দেখুৱায় আৰু তাৰ পৰা আমি পটেঞ্চিয়েল ক্লায়েণ্ট পাব পাৰোঁ। কিন্তু সেইখিনিকে যদি দুটা ষ্টেপ স্কিপ কৰি পেলাই আমি ডাইৰেক্টলি লিড জেনেৰেট কৰি দিওঁ, তেতিয়াই কি হয়? আমাৰ লিডৰ কোৱালিটি নহা হৈ যায়, আমাৰ লিডৰ কষ্ট বাঢ়ি যায়, আৰু শেষত গৈ আমাৰ পেজটো কেতিয়াবা ৰেষ্ট্ৰিক্টেড হৈ যায়। গতিকে এইখিনি অকণমান সাৱধান হৈ পেলাই আমি কৰাৰ খুবেই প্ৰয়োজন। স্যাৰ ঠিকে আছে, মানে মোৰ ভয় লাগিছে সেইকাৰণে কাটি দিছো। আপোনাৰ ভিডিঅ' চাই আজি কৰিছো। হয় মানে হয়, যেতিয়া একদম চবতকৈ প্ৰথম কৰক ফেভৰেটটো আপুনি এৱাৰনেছ কেম্পেইন মাষ্ট বি, এইটো কৰিবই লাগিব। তাৰ পিছতহে আপুনি আকৌ লিড জেনেৰেশ্যন লাগে, আপুনি 500 টকা চলাব নোৱাৰে, আপুনি 300 চলাওক, কোনো কথা নাই। খালি 3 দিন চলাবলৈ চেষ্টা কৰিব অতি বেছি। এৱাৰনেছটো প্ৰথম 4 দিন চলাব লাগে, তাৰ পিছৰ পৰা আপুনি লিড জেনেৰেশ্যন কৰিব পাৰে। স্যাৰ মানে কি হৈছে আজি, মানে মোৰ ভয় লাগিছে, সেইটো কাৰণে আগতে আপোনাৰ মুখেৰে শুনিছো। মই মানে এটা এৱাৰনেছৰ কাৰণে আগতে ভিডিঅ' এটা ফেচবুকত দি দিছো, মানে পেজত মানে আপলোড কৰিছিলো। হয়। সেইটো মানে ভাবিছিলো যে আজি এড চলাম, মানে এৱাৰনেছ কৰিম। এই ভিডিঅ'টোত মানে বিফৰ আফটাৰ ফটোও আছে, দিব পাৰিম নেকি?
নাই নাই সেইটো নিদিব, সেইটো আপোনাক ধৰি ল'ব। সেইটো কাৰণে সুধিলো। আৰু উম যেতিয়া মানে পইচা কাট খাব তেতিয়া মানে মোৰ মানে অলপ ভেজাল লাগি গৈছে, আৰু আপুনি পইচা কাট কেনেকে কৰিব লাগে সেইটো দেখুওৱা নাই। উম সেইকাৰণে মই মানে মোৰ ভয় লাগিছে, এৰি দিছো, হয়, কৰা নাই। সেইখিনি বিফৰ আফটাৰ কেতিয়াও আপুনি মানে নেদেখাব। অলপ সহায় কৰি নিশ্চয়, সেইখিনি নিশ্চয় কৰিম। আপুনি খালি সময় এটা ফিক্স কৰি ল'ব আমাৰ লগত, তাৰপিছত আমি সেইখিনি সকলোকে সেইখিনি দেখাই দিম এবাৰ। ছাৰ সেইদিনা সময় হ'ব জানো ইমানখিনি ঠিক মানুহক আছে। দিয়া? নহয় নহয়, সেইখিনি আমি এদিনতে, সেইটো কাৰণে কৈছোঁ সময় ল'বলৈ। ধৰক আজি আমাৰ সোমবাৰে আমি এজনক দেখাই দিলোঁ, মঙলবাৰে এজনক কৰিলোঁ, তো তেনেকে আমি সেইখিনি সকলোকে আমি আগৰ পৰাই তেনেকে ছাৰ্ভিচ দি আহি আছোঁ, বহুতে তেনেকে কৰিও আহি আছে। তো আমি একেলগে এদিনতে চবকে কৰিব নোৱাৰোঁ। আৰু আমি বৃহস্পতিবাৰ দিনটো ৰাখোঁ আচলতে সেই সমস্যাসমূহ সমাধান উম, কৰাৰ কাৰণে, বা কিছু কিছু প্ৰব্লেম আমি বৃহস্পতিবাৰো তাতে সমাধান কৰিব পাৰোঁ। তো এক্সট্ৰিম কিছুমান এনেকুৱা প্ৰব্লেম থাকে যিখিনি আমি ওৱান টু ওৱান চোৱা দৰকাৰ থাকে। গতিকে সেই তেনেকুৱা কিছুমান কেছত আমি সেইখিনি চাই দিওঁ। বিশেষকৈ মেটা বিজনেছতহে মই সেইখিনি ওৱান টু ওৱান আপোনালোকক হেল্প কৰিবলৈ পাৰিম। বাকীখিনিৰ কাৰণে আমি আমাৰ যিখিনি ৰেকৰ্ডেড বস্তু আছে সেইখিনি চালেই আপোনালোকৰ যথেষ্ট। একেটা মোবাইলতে মানে পেজটোও থাকিব লাগিব, ফেচবুক আৰু হোৱাটছআপ বিজনেছটোৰ সেইটো নাম্বাৰো থাকিব লাগিব একেটা মোবাইল, তেতিয়াহে নহয়, খোল খায়। একেটা মানে কি হয়, আপোনাৰ যোনটো মেইন প্ৰফাইল থাকে, সেই মেইন প্ৰফাইলত থকা যোনটো নাম্বাৰ, সেই নাম্বাৰটোতে আপুনি আপোনাৰ যোনটো বিজনেছ আছে সেইটো কানেক্ট কৰিব পাৰে। আৰু হোৱাটছআপ বিজনেছ আমি মাল্টিপুল নাম্বাৰ কানেক্ট কৰিব পাৰোঁ। এইটো কথা নহয় যে আপুনি ফেচবুকত থকাটোৱেই দিব লাগিব হোৱাটছআপ বিজনেছ, সেইটোও তেনেকুৱা কোনো কথা নাই। ঠিক আছে, আপোনাৰ খালি সেই নাম্বাৰটো ছেইম থাকিব লাগে ইনষ্টাগ্ৰাম, ফেচবুক বা এনেধৰণৰ যিখিনি ছ'চিয়েল প্লেটফৰ্ম থাকিব, বা আপোনাৰ গুগল জিমেইল যোনটো থাকে, তাত আমি সেই নাম্বাৰবিলাক ছেইম ৰাখিব লাগে। আমাৰ কিছুমান পেজৰ ক্ষেত্ৰত এইটো সুকীয়া হয়। পেজত আমি আমাৰ হোৱাটছআপ বিজনেছ যেতিয়া কানেক্ট কৰা যায়, তাত আপুনি বেলেগ নাম্বাৰ দিলেও তাত কানেক্ট হ'ব। কিন্তু একেটা মোবাইলতে থাকিব লাগিব পেজ আৰু হোৱাটছআপটো। নহয়, নহয়, আপোনাৰ চাওক, আপুনি যেতিয়া প্ৰফাইলটো খুলিব, সেই প্ৰফাইলটোতে সেই পেজটো থাকে। নহয়, মোবাইল একেটাতে সেইটো পেজো থাকিব লাগিব আৰু সেইটো নাম্বাৰৰ হোৱাটছআপটোও থাকিব লাগিব, নহ'লে OTP নহয় নাহে। নহয়, আপোনাৰ তাতে OTP আপুনি বেলেগ নাম্বাৰত, বেলেগ মোবাইলতো দিব পাৰে, কোনো কথা নহয়। মোৰ অহা কিন্তু নাই আপুনি তাৰমানে যোনটো পাইছিলোঁ। যোনটো আপোনাৰ কি BSNL নেকি নাম্বাৰ? এটা BSNL, এটা জিঅ'। তাৰমানে BSNLটো বেলেগত দিয়া আছে, সেইকাৰণে জিঅ'টো দিছিলোঁ। কিন্তু হয়, পেজটো আছে বেলেগ এটা মোবাইলত, আৰু হোৱাটছআপ বিজনেছটো বেলেগ এটা। অহা নাই। ছাৰ নাম্বাৰখিনি চেৰি কৰি ল'ব আপুনি। দিনা আপুনি ধৰক গোটেইবিলাক এনেকুৱা মিক্স আপ হৈ থাকিলে আপোনাৰ সোমবাৰৰ দিন অসুবিধা হ'ব আপুনি ন। আমাৰ লগত সময় দিব। কেতিয়াবা মানে সেই পেজটো হেৰিয়ে ধৰি নাপাওঁ, লওক আপুনি এতিয়া পেজটো খুলি আছে, আপোনাৰ আকৌ OTP যাব বেলেগ এটা মোবাইলত, আকৌ সেইটোলৈ ৰখি থাকিব লাগিব, বা ফোন কৰিব লাগিব যদি লগত নাথাকে। গতিকে এইটো নিশ্চিত কৰিব যাতে আপুনি যোনটো মোবাইল আপোনাৰ নাম্বাৰ আছে, সেই নাম্বাৰটোতে সেই ডিভাইচটোতে আপুনি আপোনাৰ প্ৰফাইলটো খুলি ৰাখে, তেতিয়া সুবিধাটো হয়। দুইটা লগতে থাকে, কিন্তু মানে OTPটোৱে নাহে। OTP অহাৰ কাৰণে আপুনি সেইটো ভাবিব নালাগে যে মই বেলেগত কানেক্ট বা বেলেগত লগ ইন থাকিলে খোলা নাখাব, সেইটোলৈ কথা নাই।